Hello everyone, welcome to Aspire Academy. মই দিকবলৰ ছাৰ আকৌ আহিছোঁ তোমালোকৰ মাজত অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ যিটো গুৰুত্বপূৰ্ণ ভিডিঅ' থ্ৰু দি তোমালোকে এক্সামত ভাল স্ক'ৰ কৰিবলৈ সক্ষম হ'ব। এই ভিডিঅ'টো মেইনলি সেইসকল ষ্টুডেণ্টৰ বাবে যিসকল ষ্টুডেণ্টে তোমালোকৰ পৰীক্ষাৰ আগলৈকে এতিয়ালৈকে তোমালোকৰ কেমিষ্ট্ৰি ভালকৈ ৰিভিজন হোৱা নাই। এই ভিডিঅ'টো 2 নম্বৰ কথা, এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে এতিয়াও ষ্ট্ৰাগল কৰি আছে মই কেমিষ্ট্ৰিত কেনেকৈ মই পাছিং মাৰ্কটো পাম বা মই কেনেকৈ মই 60 মাৰ্ক পৰ্চনত আছোঁ 60 পৰা 80% যাওঁ বা সেইসকলৰ বাবে যিসকলে 80% পৰা 100% আছে। মানে এই ভিডিঅ'টো গোটেইখিনিৰ কাৰণে একদম সন্নিৱিষ্ট হৈ আছে। এই ভিডিঅ'টো তোমালোকে ভালকৈ মন কৰা, এই ভিডিঅ'টোৰ পৰা তোমালোকৰ বহুত উপকাৰ হ'ব বুলি আশা থাকিল। আমি এই ভিডিঅ'টো কি ডিছকাশ্যন কৰিম, ফাৰ্ষ্টলি আমি ভিডিঅ'টো আমি ডিছকাশ্যন কৰিম যে কোন চেপ্টাৰ কেইটাত মানে কোনকেইটা চেপ্টাৰ হাই স্ক'ৰিং হয়, কোনকেইটা চেপ্টাৰ আমাৰ এক্সামৰ মাজত থকা দিনকেইটাত আমি আগতীয়াকৈ পঢ়ি পেলাই সেইকেইটা আমি ফেক কৰি থওঁ যাতে আমি পৰীক্ষাত আহিলে সেইকেইটা কুৱেশ্যন যিকেইটা কুৱেশ্যন সেইকেইটা চেপ্টাৰৰ পৰা আমি 100% এটেম্প কৰিব পাৰোঁ। তাৰপিছত আমি যাম যিকেইটা অলপমান ডাঙৰ চেপ্টাৰ, অলপমান ক'ব গ'লে হাৰ্ড চেপ্টাৰ আছে, সেই হাৰ্ড চেপ্টাৰকেইটা আমি কেনেকৈ টেকেল কৰিব পাৰোঁ, কোনকেইটা টপিক আমি একেবাৰে মিছ নকৰাকৈ যাব পাৰোঁ। তো এই গোটেইখিনি বস্তু আমি এই ভিডিঅ'টো ডিছকাশ্যন কৰিম। এই ভিডিঅ'টো ভালকৈ তোমালোকে লগৰ মাজত শ্বেয়াৰ কৰিবা। এই ভিডিঅ'টো ভালকৈ তোমালোকে চাবা, চোৱাৰ লগে লগে তোমালোকে সেইমতে তোমালোকে ক্লাছ নোটছ ওলাই বা তোমালোকে য'ত যেনেকৈ পোৱা তোমালোকে পঢ়ি মেলি পৰীক্ষা দিবলৈ যাবা, ঠিক আছে। তো ফাৰ্ষ্টত আমি কি কৰিম, আমি বায়'মলিকুলছলৈকে যাম। চোৱা একদম ভুল কাম নকৰিবা। তোমালোকে পৰীক্ষা যেতিয়া দিবলৈ যাবা, পৰীক্ষা দিবলৈ গ'লে তোমালোকে কি কৰিবা, ফাৰ্ষ্ট বায়'মলিকুলছৰ কুৱেশ্যনকেইটা চাবা, বায়'মলিকুলছৰ কুৱেশ্যনবোৰ চাবা। বায়'মলিকুলছৰ কুৱেশ্যনবোৰ কেনেকুৱা আমি চাবা হা। বায়'মলিকুলছৰ কুৱেশ্যনবোৰ একদম ডাইৰেক্ট কুৱেশ্যনছ। ইয়াৰ পৰা তোমালোকৰ 7 মাৰ্কছ এটা আহে। 7 মাৰ্কছৰ ভিতৰত তোমালোকে 7 মাৰ্কছে পাবলৈ তোমালোকে সক্ষম হ'ব পাৰা। কেনেকৈ চাবা, এই কেনেকৈ কৰিব পাৰিবা তোমালোকে কৈ আছোঁ। তোমালোকৰ ইয়াৰ টপিক কিতাপখনত চালে আমি এই চেপ্টাৰটো বহুত বেলেগ ধৰণৰ দেখা পাওঁ, মানে বহুত ডায়েগ্ৰাম থকা যেন দেখা পাওঁ, কিন্তু ইমান আমাক দৰকাৰ নাথাকে। ইয়াৰে কেইটামান ক'ৰ বস্তু আছে সেইকেইটা তোমালোকে চাই যাবা। যেনেকৈ ভিটামিনটো আমি একদম ক্লাছ 7-8 লেভেলৰ পৰা আমি ভিটামিন তাৰ ডেফিচিয়েঞ্চি হ'লে কি পাই বস্তুখিনি পঢ়ি থৈ আহিছোঁ। গতিকে এই চেপ্টাৰটোত এনেকুৱা ধৰণৰ বস্তু আছে। ভিটামিন আমি এটা ডিছকাশ্যন কৰিম। ভিটামিনত তোমালোকে কি চাবা, ইয়াৰ তোমাৰ ডেফিনেশ্যন চাবা, ডেফিনেশ্যনটো ঠিক আছে, ওৱান লাইনাৰ হয়, বুজি পাই যাবা। নাম্বাৰ 2 আমি কি চাম, ভিটামিন কি টাইপছ চাম, টাইপছ 2 ধৰণৰ আছে, এটা আছে ফেট, এটা আছে ৱাটাৰ চলিবল। তাৰপিছত আছে তোমাৰ ভিটামিন A, B, C, D E, K। এই গোটেইকেইটা তোমাৰ ভিটামিনৰ ডিজিজ কেইটা চাবা, মানে ডেফিচিয়েঞ্চি হ'লে কি ডিজিজ হয়, ঠিক আছে। এইকেইটা ডেফিচিয়েঞ্চি হ'লে তোমালোকৰ কি ডিজিজ হয়, এইকেইটা বস্তু তোমালোকে চাবা। তাৰপিছত তোমালোকৰ কি আহিব, তাৰপিছত এই যে মই টাইপছত দিছিলোঁ, এটা আছে ফেট চলিবল, এটা ৱাটাৰ চলিবল। ইহঁতৰ হেৰিবোৰ চাবা, কি কয় ইহঁতৰ কোনকেইটা ভিটামিন তোমাৰ ফেট চলিবল, কোনকেইটা তোমাৰ ৱাটাৰ চলিবল, সেইকেইটা চাই যাবা, ঠিক আছে। আৰু লগতে এটা চাবা, ভিটামিন বিৰ ভিতৰত তোমাৰ 4টা ভিটামিন থাকে। 4টা ভিটামিনৰ তোমালোকে কি কৰিবা, গোটেইকেইটাৰ নাম তোমালোকক ইহঁতৰ কি থাকে, 4টাৰ ভিতৰত 3টা ভিটামিনৰ তোমাৰ কি থাকে, নাম আছে, তোমাৰ কেমিকেল নাম আছে, সেইকেইটা নাম চাবা হা। আৰু ভিটামিন চি আহিল। ভিটামিন চি তোমালোকৰ এস্কৰ্বিক এচিড বুলি কয়। এইবোৰ কেমিকেল নেম সুধিব, ডিজিজবোৰতো গমেই পাবা, আৰু চ'ৰ্চেছবোৰ কি আছে চবেই গমেই পাবা। চ'ৰ্চেছবোৰ সৰু সুৰা বস্তু, এই বস্তুখিনি তোমালোকে বুজি পাবা, ঠিক আছে। তাৰপিছত তোমালোকে ক'লৈকে যাবা, তাৰপিছত তোমালোকে যাবা প্ৰটিনলৈকে, প্ৰটিন চেপ্টাৰটোলৈকে যাবা হা। প্ৰটিন চেপ্টাৰটো আৰু এটা বস্তু পাবা তোমালোকে, এমিনো এচিড। মানে প্ৰটিনৰ মনোমাৰ কি হয়, এমিনো এচিড। এতিয়া এমিনো এচিডৰ পৰা 3 টাইপছ অফ কুৱেশ্যন সোধে। এমিনো এচিডৰ পৰা 3 টাইপছ অফ কুৱেশ্যন সোধে। 3টা কুৱেশ্যন তোমালোকে চাবা কেনেকুৱা ধৰণৰ সুধিব। এমিনো এচিডৰ তোমাৰ কি সুধিব, তোমাৰ এম্ফ'টেৰিক বিহেভিয়াৰ সুধিব। এম্ফ'টেৰিক বিহেভিয়াৰ কি হয়, তাৰ প্লাছ আৰু মাইনাছ দুটা একেলগে থকাৰ বাবে সিহঁতে এচিড আৰু বেছ দুটাৰ লগতে কি ৰিয়েকশ্যন কৰিব পাৰে। চ' এম্ফ'টেৰিক বিহেভিয়াৰ। নাম্বাৰ 2 জুইটাৰ আয়ন ফৰ্ম কৰে। জুইটাৰ আয়ন কেনেকৈ ফৰ্ম কৰে সেই বস্তুটো কুৱেশ্যন সুধিব পাৰে। থাৰ্ডটো আহিব তোমালোকৰ এমিনো এচিডৰ ক্লাছিফিকেশ্যন, এচেঞ্চিয়েল এমিনো এচিড, নন এচেঞ্চিয়েল এমিনো এচিড, ঠিক আছে। এচেঞ্চিয়েল এমিনো এচিড আমাৰ বডিত প্ৰডিউচ নহয়, নন এচেঞ্চিয়েল আমাৰ বডিত প্ৰডিউচ হয়, ঠিক আছে। এমিনো এচিডৰ পৰা এইখিনি বস্তু চালেই হ'ল। টাইপছ এচেঞ্চিয়েল, নন এচেঞ্চিয়েল, তাৰপিছত আহিব এম্ফ'টেৰিক বিহেভিয়াৰ, জুইটাৰ আয়ন, ঠিক আছে। এইখিনি আছিল তোমাৰ এমিনো এচিডত। আৰু এমিনো এচিড আৰু এটা বস্তু আছে, দুটা এমিনো এচিডৰ মাজত কি বণ্ডে লিংক কৰি থাকে, সেইটো হৈছিল তোমাৰ পেপটাইড বণ্ড, ঠিক আছে। সিহঁতৰ মাজত কি লিংক কৰি থাকে, পেপটাইড বণ্ডে লিংক কৰি থাকে। তো পেপটাইড বণ্ডটো কি কেনেকৈ লিংক কৰি থাকে, তোমাৰ CO গ্ৰুপ আৰু তোমাৰ NH গ্ৰুপ এইটো তোমাৰ এমাইড ফৰ্ম কৰি থাকে হা। এইখিনি বস্তু তুমি এমিনো এচিডৰ পৰা চাবা। এইকেইটা বস্তু চালে হ'ল, বেলেগ নালাগে। প্ৰটিনৰ পৰা কি চাবা তুমি, প্ৰটিনত তোমাক সুধিব তাৰ ডিনেচাৰেশ্যন অফ প্ৰটিনৰ বিষয়ে তোমাক সুধিব পাৰে। হোৱাট ইজ ডিনেচাৰেশ্যন অফ প্ৰটিন। এক্সাম্পল, আমি এতিয়া কণী এটা আমি বইল কৰোঁ, তাৰ যিটো আমি হোৱাইট এগটো পাওঁ ন, যিটো আমাৰ কুহুমৰ বাহিৰত থাকে যে বগা ৰঙৰ যিটো লেয়াৰ থাকে, সেইটো কিয় কাৰণে হয়, ডিউ টু ডিনেচাৰেশ্যন অফ প্ৰটিন, ঠিক আছে। তো আৰু গাখীৰ যেনেকৈ আমি বহুত টাইম থ'লে কাৰ্ডলৈকে যায়, কিয় কাৰণে, ডিনেচাৰেশ্যন অফ প্ৰটিন। এইবোৰ তোমাৰ কি থাকে, এইবোৰ তোমাৰ প্ৰটিনৰ এটা কুৱেশ্যন আহিব পাৰে এনেকুৱা। তাৰ লগতে আমাৰ প্ৰটিনৰ আমাৰ ক্লাছিফিকেশ্যন চাম। প্ৰটিনৰ ক্লাছিফিকেশ্যন 2 ধৰণৰ কৰিব পাৰে। এটা হ'ল ফাইবাৰাছ প্ৰটিন, এটা হ'ল তোমাৰ গ্ল'বুলাৰ প্ৰটিন, ঠিক আছে। ফাইবাৰাছ প্ৰটিনৰ এক্সাম্পলত আমাৰ চুলিত থকাটো কি আছিলে, আমাৰ কেৰাটিন আছিলে। বডি মাছলছত থকাটো আমি কওঁ মাইচিন বুলি কওঁ। তাৰপিছত তোমাৰ গ্ল'বুলাৰ প্ৰটিনক আকৌ 4টা ভাগত ভগাব পাৰোঁ, 1 ডিগ্ৰী, 2 ডিগ্ৰী, 3 ডিগ্ৰী, 4 মানে কোৱাটাৰ্নাৰী। 1 ডিগ্ৰী মানে প্ৰাইমাৰী, 2 ডিগ্ৰী মানে ছেকেণ্ডাৰী, টাৰ্চিয়াৰী এণ্ড কোৱাটাৰ্নাৰী, অ'কে। প্ৰাইমাৰী ডেফিনেশ্যন উইথ এক্সাম্পল চাবা।
সেকেন্ডাৰী তোমালোকে কি চাবা ডেফিনেশ্যন চাব নালাগে সেকেন্ডাৰী ভিতৰত দুটা বস্তু আছে যে আলফা হেলিক্স আৰু বিটা প্লেটেড থাকে কাৰ মাজত সেকেন্ডাৰী প্ৰটিনত ঠিক আছে আলফা হেলিক্স আৰু বিটা প্লেটেড তোমাৰ কোৰ সেকেন্ডাৰী প্ৰটিনৰ ক্লাসিফিকেশনত পৰে আৰু তোমাৰ এই আলফা হেলিক্সক কোনে ষ্টেবল কৰি ৰাখে হাইড্ৰোজেন বন্ডিং ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং ষ্টেবল কৰি ৰাখে এখিনি চাবা আৰু বেলেগ চাব নালাগে তাৰ পিছত আমাৰ কি আহিব ভিটামিন হল প্ৰটিন হল তাৰ পিছত আমি চাম কি নিউক্লিক এসিড নিউক্লিক এসিডৰ ভিডিও চাবা হা নিউক্লিক এসিডৰ আমি ডিএনএ আৰু আৰএনএ পঢ়িম ডিএনএ ফুল ফৰ্ম আৰএনএ ফুল ফৰ্ম ডিএনএ থকা কি বেছ আছে আৰএনএ থকা কি বেছ আছে আৰু ডিএনএ থকা আৰু আৰএনএ থকা কোন কিটা বেছ আমাৰ অমিল মানে এটা বেছ তোমাৰ কি হয় ডিএনএ আছে হেতু আৰএনএ নাই যেটো আৰএনএ আছে হেতু ডিএনএ নাই এটা অমিল আছে বাকি তিনটা সেম হয় আৰু যেটো যিকিটা বেছ আছে চাবা এডিনাইন কাৰ লগত তোমাৰ লিংক কৰিব গুৱানিনে কাৰ লগত লিংক কৰিব থাইমিনে কাৰ লগত লিংক কৰিব এই গুটেখিনি বস্তু তোমাৰ এটা কোড এটা আছে ইয়াৰ লগতহে লিংক কৰিব পাৰে সবৰ লগত লিংক নালাগে তো এই বস্তুটো আছে তোমাৰ সো এই বস্তু কৰিছে তোমাৰ নিউক্লিক এসিডত হা এটো তোমাৰ আছে নিউক্লিক এসিডত ডিএনএ আৰএনএ বিষয় তাৰপিছত ডিএনএ আৰু আৰএনএ বিষয় তো আৰু এটা বস্তু কি আছে নিউক্লিক এসিডত তুমি মনত ৰাখিবা তাতে নিউক্লিওটাইড আৰু নিউক্লিওসাইডৰ ডিফাৰেন্সটো চাবা নিউক্লিওটাইড কি হয় নিউক্লিওসাইড কি হয় তাৰ ডেফিনেশনটো চাবা হা আৰু লগত ডিফাৰেন্সটো ঠিক আছে তো আমাৰ নিউক্লিক এসিডটো হৈ যাব ডি আৰু আৰএনএ তোমাৰ তিনটা টাইপস আছে এমআৰএনএ টিআৰএনএ আৰু আৰআৰএনএ এইকিটা চাবা এখিনি গম পাবা তুমি এক্সাৰসাইজ আৰু এক্সাম্পল কোৱেশ্চন খিনি চালে নিউক্লিক এসিডটো তোমালোকৰ ক্লিয়াৰ হ'ব লাষ্টত আহিব তোমালোকৰ কাৰ্বোহাইড্ৰেট তো লাষ্টত কি হ'ব আমাৰ কাৰ্বোহাইড্ৰেট এই চেপ্টাৰটো হা এই চেপ্টাৰটো বায়োমলিকুলছ হয় কাৰ্বোহাইড্ৰেটছত তোমাৰ কি হ'ব চাবা কাৰ্বোহাইড্ৰেটত তোমালোকে সদায় মনত ৰাখিবা তাৰ কেইটামান কেমিকেল ইকুৱেশ্যন আছে সুক্ৰোজ ইকুৱেশ্যন আছে গ্লুকোজ ইকুৱেশ্যন আছে তাৰপিছত তোমাৰ লেক্টোজ ইকুৱেশ্যন আছে তাৰপিছত তোমাৰ কেইটামান আছে গ্লুকোজে হাইড্ৰোজেন আইডাইডৰ লগত ৰিএকশ্যন কৰিলে কি হয় ব্ৰোমিনৰ লগত ৰিএকশ্যন কৰিলে কি হয় এই যিকিটা ৰিএকশ্যন আছে সেইকিটা ৰিএকশ্যন তোমালোকে চাবা তাৰ পৰা এটা বা দুটা কোৱেশ্চন আহা 1 বা 2 মাৰ্কছ আহাটো তোমালোকৰ কনফাৰ্মফুলি ক'ব পাৰা প্ৰতি বছৰ আহে এটা বা দুটা কোৱেশ্চন তাৰ পৰা আহে ঠিক আছে লগতে তোমাৰ তাতে আছে মনোসেকাৰাইড ডাইসেকাৰাইড এইকিটা ডেফিনেশ্যন চাবা সুগাৰ নন সুগাৰ কাকো ডেফিনেশ্যনটো চাবা কোনবিলাক সুগাৰ কোনবিলাক নন সুগাৰ হেতু চাবা আৰু আছিল তাৰ লগত কি আছে তাৰ গ্লুকোজৰ ষ্ট্ৰাকচাৰটো কেতিয়াবা খুদে সাইক্লিক ফৰ্ম অফ গ্লুকোজৰ হেতু কেতিয়াবা কোৱেশ্চনটো খুদে তুমি ষ্ট্ৰাকচাৰটো যদি সময় পোৱা তোমালোকে চাবা ঠিক আছে তো বায়োমলিকুল চেপ্টাৰখিনি এইখিনি বস্তু চালে তোমালোকৰ হৈ যাব ইয়েস আৰু এটা বস্তু আছে এনজাইমৰ তুমি ডেফিনেশ্যনটো চাবা কিয় কাৰণে বায়োকেটালিষ্ট বুলি কয় আৰু এনজাইমৰ এটা ইকুৱেশ্যন আছে এইটো মাল্টি ইউজ কৰি পেলাই মাল্টি এনজাইম ইউজ কৰি পেলাই আমি মাল্টোজৰ পৰা তাক গ্লুকোজলৈকে বনাইছিলোঁ হা সেই ইকুৱেশ্যনটো চাবা তো এই বায়োমলিকুলছ এই বস্তুখিনি চাবা তুমি 7 ৰ ভিতৰত 7 পাবলৈ সক্ষম হ'ব 7 ৰ ভিতৰত 7 পাবলৈ তোমালোকৰ ইজি হ'ব ঠিক আছে ইয়াৰ পিছত আমি ক'ত যাম আমি অৰ্গেনিক কেমিষ্ট্ৰি প্ৰথমতে ডিসকাস কৰি লওঁ অৰ্গেনিক কেমিষ্ট্ৰি আমি নেক্সট আমি হেলো এলকেন হেলো এৰিন ঠিক আছে হেলো এলকেন এণ্ড হেলো এৰিনত যাম হেলো এলকেনছ এণ্ড হেলো এৰিনছত আমি কি চাম চাবা হা এই চেপ্টাৰটো বহুত ইজি হয় ইয়াতে বহুত বেছি বস্তু নাই মই ইয়াতে তোমালোকক 5টা বস্তু তোমালোকক দি দিম এই 5টা বস্তু চাই যাবা ঠিক আছে 5টা বস্তু চাই যাবা তোমালোকৰ ইয়াৰ ফুল মাৰ্কছ পাবলৈ ইজি হ'ব ইয়াৰ পৰা 6 মাৰ্ক যদি কেৰি হয় তোমালোকৰ 6 ৰ ভিতৰত এটলিষ্ট 5 মাৰ্কছ পাবলৈ কেৰি কৰিবলৈ তোমালোকৰ ইজি হ'ব কেনেকৈ হ'ব প্ৰথমতে ইয়াৰ প্ৰিপাৰেশ্যন মেথডৰ এটা কোৱেশ্চন আহে প্ৰতি বছৰে কোনকেইটা ইকুৱেশ্যন চাবা তুমি জেনেৰেলি SOCl টো ইউজ কৰাটো Zn plus HCl ইউজ কৰাটো এটা লুকাছ ৰেজন বুলি কয় তাৰপিছত তোমালোকে PCl5 টো তোমালোকে চাব পাৰা এই তিনটা প্ৰিপাৰেশ্যন মেথডত এই তিনটা ইউজ কৰি পেলাই আমি কেনেকৈ এলকহলৰ পৰা হেলো এলকেন বনাব পাৰোঁ ঠিক আছে সেইটো এটা চাবা প্ৰিপাৰেশ্যন মেথডত আৰু আছে তোমালোক কি প্ৰিপাৰেশ্যন আৰু এটা আছে ইয়াৰে আৰু এটা বস্তু আছে ইয়াৰে এটা কি হয় তোমাৰ এৰোমেটিক কম্পাউণ্ডত সাপোজ আমি বেনজিন এটা আমি কি বনাই আছো আমি ক্লোৰোবেনজিন বনাই আছো এটা কি বনাই আছো ক্লোৰোবেনজিন তো কেনেকৈ বনাম আমি ক্লোৰিন দিলো ইন প্ৰেজেন্স অফ FeCl3 ঠিক আছে ইন ডাৰ্ক কণ্ডিশ্যন ইউজ কৰোঁ তো এইবোৰ ৰিয়েকশ্যন তোমাৰ পৰীক্ষাত আহিব কাৰণ এই ৰিয়েকশ্যনটো তোমাৰ কি হয় বহুত ইম্পৰ্টেণ্ট হয় আমি বহুত বস্তু প্ৰিপাৰেশ্যন কৰিব পাৰোঁ আৰু এই কুৱেশ্যনটো বহুত ক্ষেত্ৰত লাগে মানে পিছলৈকে তোমালোকে পাবা কনভাৰ্জনত বেলেগ কৰিব পাৰা হা তো এই বস্তুটো বেলেগ নহ'লে এইটো বস্তু চাবা তাৰপিছত তোমাৰ এৰোমেটিকৰ আৰু এটা আছে চেন মেয়াৰ ৰিয়েকশ্যনটো মুখস্থ মাৰি থৈ দিবা চেন মেয়াৰ ইকুৱেশ্যন তুমি কি কৰিবা মুখস্থ মাৰি থৈ দিবা কাৰণ যদি কাৰোবাৰ হোৱা নাই এতিয়ালৈকে কাৰণ এইটো কুৱেশ্যনছ তোমাৰ বহুতবাৰ ৰিপিট হ'ব বহুতকেইটা চেপ্টাৰত তোমাৰ চেন মেয়াৰ ইকুৱেশ্যনটো তোমাৰ ডাইৰেক্ট এপ্লিকেশ্যন তুমি দেখা পাবা ডাইৰেক্ট কুৱেশ্যনছ দি দিয়া চেন মেয়াৰ ৰিয়েকশ্যন ঠিক আছে তো এমাইনছটো পাবা তো চেন মেয়াৰ ৰিয়েকশ্যনটো মুখস্থ মাৰি থৈ দিবা যদি যাৰ হোৱা নাই মই কৈছোঁ যাৰ হোৱা নাই আদাৰৱাইজ তোমালোকৰ যদি পঢ়া হৈছে ভাল কথা যদি হোৱা নাই এইটো ৰিয়েকশ্যনটো মুখস্থ মাৰি থৈ দিবা কাৰণ এইটো তোমাৰ কোনোবা এটা চেপ্টাৰত এইটো ইউজ হ'বই মানে ইয়াৰ কুৱেশ্যন অহাৰ চান্সেছ বহুত বেছি থাকে তো প্ৰিপাৰেশ্যন মেথডত তোমালোকে এইকেইটা বস্তু চালা হেলো এলকেন হেলো এৰিন নেক্সট টাইম আমি এটা হৈ গ'ল প্ৰিপাৰেশ্যন হৈ গ'ল তো প্ৰিপাৰেশ্যন আমাৰ হৈ গ'ল নেক্সটটো আমি কি চাম ইয়াৰ এই মেল্টিং পইণ্টৰ কুৱেশ্যন এটা আছে মেল্টিং পইণ্ট
মানে বইলিং পইণ্ট এণ্ড মেল্টিং পইণ্ট কেতিয়া বাঢ়ে কেতিয়া কমে সুধিব ঠিক আছে যেতিয়া আমাৰ চেইনটো দীঘল হয় তেতিয়া কি হয় ইয়াক আমাক ব্ৰেক কৰিবলৈ বহুত এনাৰ্জি লাগে তো ইয়াৰ মেল্টিং পইণ্ট বইলিং পইণ্ট উইল বি ইনক্ৰিজেছ ঠিক আছে যেতিয়া এইকেইটা যদি আমাৰ ব্ৰাঞ্চত থাকে ঠিক আছে ব্ৰাঞ্চত থাকিলে কি হ'ব তাৰ অট'মেটিক কমি যায় ঠিক আছে ছাৰ্ফেচ এৰিয়াটো কম কাৰণে আৰু মেল্টিং পইণ্ট এটা কুৱেশ্যন আছে তোমাৰ পাৰা তোমাক দিব অৰ্থ মেটা আৰু পাৰা ডাইক্ল'ৰ'বেঞ্জিনৰ কথা দিব তো পাৰাটো কিয় কাৰণে বেছি হয় ডিউ টু চিমেট্ৰি ক্ৰিষ্টেলত ফিট হৈ থাকিব পাৰে ঠিক আছে এই মেল্টিং পইণ্ট বইলিং পইণ্টৰ পৰা ফিজিকেল প্ৰপাৰ্টিৰ পৰা এইটো চাবা তোমালোকে ঠিক আছে তাৰপিছত তোমালোকে কি চাবা আমাৰ এইটো প্ৰিপাৰেশ্যন হ'ল বইলিং পইণ্ট মেল্টিং পইণ্ট হ'ল তাৰপিছত তোমালোকে চাবা ইয়াৰে বহুত ইম্পৰ্টেণ্ট বস্তুটো কি হয় তোমাৰ SN1 SN2 ৰিয়েকশ্যনৰ তোমাৰ কি আহিব পাৰে মেক্স টু মেক্স মেকানিজিম আহিব পাৰে মেকানিজিম নহ'লে ইয়াৰে 1 মাৰ্কছ বা 2 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে MCQ আহিব পাৰে যে কাৰ SN1 বেছি হয় কাৰ SN1 টু ইকুৱেশ্যন কাৰ SN1ৰ ৰিয়েকশ্যন ফাৰ্ষ্ট হয় কাৰ SN2 ৰিয়েকশ্যন ফাৰ্ষ্ট হয় মনত ৰাখিবা SN1ৰ কাৰণে আমাৰ সদায় কি থাকে 3 ডিগ্ৰী চবতছে বেছি দেন 2 ডিগ্ৰী দেন 1 ডিগ্ৰী এইটো কি হৈছে ডিক্ৰিজিং অৰ্ডাৰ পৰীক্ষাত খুলে ইনক্ৰিজিং অৰ্ডাৰ হা ইনক্ৰিজিং অৰ্ডাৰ হ'লে উল্টা হ'ব 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী হ'ব যদি তোমাৰ SN2 খুলে SN2 সদায় উল্টা হয় কি হয় ইয়াৰ উল্টাটো ইয়াতে 3 ডিগ্ৰী হাইছ ইয়াতে 1 ডিগ্ৰী হাইছ দেন 2 ডিগ্ৰী দেন 3 ডিগ্ৰী ঠিক আছে এইটো মনত ৰাখিবা SN1 আৰু SN2ৰ প্ৰশ্ন সুধিব পাৰে দুটা কম্পাউণ্ড দিয়া থাকিব কোনটো SN2 ফাষ্টাৰ হ'ব ওলাব পাৰিব লাগিব ঠিক আছে তাৰপিছত আহিব তোমাৰ তাৰপিছত SN1 SN2ৰ লগতে এইটো আৰু এটা সাব টপিক দিওঁ মই কি এটা কেমিকেল ইকুৱেশ্যন আছে সেইটো হ'ল তোমাৰ এলিমিনেশ্যন ৰিয়েকশ্যন যেটো আমি CJF ৰুলতো আমি CJF ৰুল বুলি কওঁ বা বিটা এলিমিনেশ্যন বুলি কওঁ এই ইকুৱেশ্যনটোৰ লগত তোমাৰ আৰু এটা ইকুৱেশ্যন জড়িত হৈ আছে সেইটো হ'ল তোমাৰ মাৰ্কনিকফ ৰুল এটা আছে মাৰ্কনিকফ ৰুলটো কি আছে আমি যেতিয়া আনসেচুৰেটেড হাইড্ৰকাৰ্বনৰ লগত যেতিয়া আমি কি কৰোঁ এচিড হেলাইড হাইড্ৰজেন হেলাইড বা এনেকুৱাকৈ ৰিয়েকশ্যন কৰোঁ তেতিয়াহ'লে কি হয় হাইড্ৰজেনটো যিটো কাৰ্বনত বেছিকৈ হাইড্ৰজেন আছে সেইটো লগে আৰু যিটোত কম আছে কমকৈ লাগিব ঠিক আছে বা আমি একুৱাছ কণ্ডিশ্যনত যদি আমি KOH ইউজ কৰিব এনেকুৱা ঠিক আছে যদি তুমি কি কৰা যদি তুমি তাক পেৰক্সাইডৰ প্ৰেজেন্স দিয়া কি হ'ব তেতিয়া যিটো কাৰ্বনত কম হাইড্ৰজেন আছে তাতে তোমাৰ হাইড্ৰজেন লাগিব যিটো বেছি আছে তাতে তোমাৰ যিটো ইনকামিং গ্ৰুপ আছে তোমাৰ বেলেগ গ্ৰুপ আৰু ফাংচনেল গ্ৰুপটো লাগিবলৈ লাগে তাৰমানে তো এই বস্তুটো ইউজ কৰি কনভাৰ্জন আহে মনত ৰাখা এই বস্তুটো তোমালোকে চাবা মাৰ্কনিকফ ৰুলছ কি এণ্টি মাৰ্কনিকফ ৰুলছ কি ডাইৰেক্ট ডেফিনেশ্যন নুসুধে এলিমিনেশ্যন ৰিয়েকশ্যন কি হোৱাট ইজ CJF এফেক্ট ডাইৰেক্টলি নুসুধে তোমালোকে চাবা তাতে 2 ক্ল'ৰ'প্ৰপেনৰ পৰা 1 ক্ল'ৰ'প্ৰপেন 2 ক্ল'ৰ'প্ৰপেনৰ পৰা 1 ব্ৰম'প্ৰপেন বা তোমাৰ ঠিক সেইদৰে তোমাৰ 1 ব্ৰম'বিউটেনৰ পৰা তোমাৰ 2 ব্ৰম'বিউটেন এনেকুৱা কুৱেশ্যন সুধিব পাৰে তো এইবোৰ কুৱেশ্যন কনভাৰ্চনত আমি প্ৰথমতে এলিমিনেশ্যন ৰিয়েকশ্যনটো ইউজ কৰোঁ তাৰপিছত আমি কি কৰোঁ তাৰ মাৰ্কনিকফ এণ্টি মাৰ্কনিকফ যিটো হয় আৰু পেৰক্সাইড যোনটো লাগে যিটো নালাগে একৰ্ডিং টু ডেট আমি সেইকেইটা ইকুৱেশ্যন কৰিব পাৰোঁ তো ইয়াৰ পৰা এটা কুৱেশ্যন অহাটো বহুত সম্ভাৱনা আছে SN1 SN2 আইডেণ্টিফিকেশ্যন অহাটো বহুত সম্ভাৱনা থাকে প্ৰতি বছৰে নহ'লে এবছৰ নহয় এবছৰ মিলি আহে আৰু আইডেণ্টিফিকেশ্যন হয় ইয়াৰ মেকানিজিম এটা ইকুৱেশ্যন ইউজ কৰি ধুনীয়াকৈ তোমালোকৰ কিতাপতো আছে তোমালোকে নোৱাৰিলে তোমালোকে আমাৰ নোটছো আছে আৰু এতিয়া নোটছ চাবলৈ সময় নাই তোমালোকৰ যি ক্লাছ নোটছ আছে সেই ক্লাছ নোটছৰ ওপৰত বেছ কৰি এইকেইটা বস্তু চাবলৈ চেষ্টা কৰিবা তো এই বস্তুখিনি হোৱাৰ পিছত একদম মই লাষ্টলৈকে গৈছোঁ চেপ্টাৰটোৰ এই চেপ্টাৰটো একদম লাষ্টলৈকে গৈছোঁ যিটো টপিক তোমালোকে চাবই লাগিব সেইটো হৈছে নেমিং ৰিয়েকশ্যন আছে আৰু এটা বস্তু কি আছিল তোমাৰ ডেফিনেশ্যন অফ অপটিক্যালি অ্যাক্টিভ কম্পাউন্ড নেমিং ৰিয়েকশ্যন কি আছে নেমিং ৰিয়েকশ্যন যিকেইটা আছে উডছ ৰিয়েকশ্যন ফিটিক ৰিয়েকশ্যন যিটো ডাইফিনাইল প্ৰিপাৰেশ্যনৰ মেথড হয় বেঞ্জিনৰ পৰা ডাইফিনাইল বনাব দিব পাৰে সেইটো এটা আছে ফ্ৰিডেল কাপ এলকাইলেশ্যন ফ্ৰিডেল কাপ এচিলেশ্যন আছে তোমাৰ ঠিক আছে তাৰপিছত তোমাৰ কি আছে আৰু কেইটামান ইকুৱেশ্যন চেন মেয়াৰ ৰিয়েকশ্যনটো এইবোৰ আছে তো নেমিং ৰিয়েকশ্যন যিমান কেইটা আছে গোটেইকেইটা তোমালোকে চাবা তাৰ পৰা অহা বহুত সম্ভাৱনা আছে আৰু নাইট্ৰেশ্যন কৰা ছালফনেশ্যন কৰা এই ইকুৱেশ্যনকেইটা আহে নাইট্ৰেশ্যন কৰিলে কি হয় তোমাৰ আমি কি পাওঁ নাইট্ৰেশ্যন কৰিলে আমি কি পাওঁ যদি ক্ল'ৰ'বেঞ্জিনক আমি নাইট্ৰেশ্যন কৰোঁ আমি অৰ্থপেৰা পাওঁ ঠিক আছে যদি নাইট্ৰেশ্যন কৰোঁ আমি কি পাওঁ অৰ্থপেৰাই আহে বেছিকেলি হা গোটেইটা আমি অৰ্থপেৰাই পাওঁ তো এই ইকুৱেশ্যনকেইটা চাবা যিকেইটা ইকুৱেশ্যন এৰ'মেটিক কম্পাউণ্ডৰ এটা বস্তু ভাল কি তোমালোকৰ এৰ'মেটিক কম্পাউণ্ডৰ যিকেইটা ইকুৱেশ্যন আছে সেইকেইটা কুৱেশ্যন ডাইৰেক্টলি দি দিয়ে অৰ্গেনিক কম্পাউণ্ডবোৰ বহুত চিলেক্টিভ হয় মানে চবৰ লগত যেনেকৈ তেনেকৈ ইকুৱেশ্যন নকৰে তাৰ ৰিয়েজেণ্টবোৰ বহুত স্পেচিফিক হয় ডেটছ ৱাই কিতাপত থকা যিকেইটা এক্সাম্পল দিয়া আছে যিকেইটা তোমালোকৰ মেইন টেক্সট বুকত দিছে এইকেইটা ইকুৱেশ্যন তোমালোকে চাবলৈ চেষ্টা কৰিবা মানে এৰ'মেটিক কম্পাউণ্ডৰ ক্ষেত্ৰত তাৰ ভিতৰতে তোমালোকে কুৱেশ্যন পাবলৈ সক্ষম হ'বা ইনটেক্স এক্সাম্পল এণ্ড গিভেন কেমিকেল ইকুৱেশ্যনছ এক্সাৰচাইজ কৰিব পাৰিলে বহুত ভাল কিন্তু এক্সাৰচাইজ কৰিবলৈ যদি বৰ্তমান পৰীক্ষাৰ আগত 2-3 দিন তোমালোকে সম্ভৱ নহয় যদি আগতে কৰা আছে কৰিলা তাৰ মাজতে তুমি এক্সাম্পল এক্সাৰচাইজ আৰু কিতাপত থকা ইকুৱেশ্যনকেইটা চাই যাবা
তোমালোকে ভাল মাৰ্কছ স্ক'ৰ কৰিবলৈ ইজি হ'ব ঠিক আছে নেমিং ৰিলেশ্যনশ্বিপ তাৰপিছত ডেফিনেশ্যন অফ অপ্টিমেলি এক্টিভ কম্পাউণ্ড আৰু ইয়াৰ টপিকত আছে ৰেচিমিং মিক্সাৰ তাৰপিছত ৰেচিমিং মিক্সাৰ এটা আছে ইনভাৰ্চন ৰিটেনশ্যনৰ কনচেপ্ট এটা আছে তাৰপিছত আছে কাইৰেল মলিকুল আইডেণ্টিফিকেশ্যন এটা আছে আৰু তোমালোকৰ চিমেট্ৰিক এচিমেট্ৰিক এনেকুৱা কাৰ্বনৰ কনচেপ্ট এটা আছে চিমেট্ৰিক এই ডেফিনেশ্যন অফ অৰ্গেনিক কম্পাউণ্ডৰ কি থাকিব অপ্টিকেলি চৰি ডেফিনেশ্যন অফ অপ্টিকেলি এক্টিভ কম্পাউণ্ডত তোমালোকৰ কি থাকে জেনেৰেলি এই কম্পাউণ্ড এই টপিকটো তোমালোকৰ কি হয় ইয়াতে মেইনলি তোমালোকৰ কিছুমান ডেফিনেশ্যন আছে ৰিটেনশ্যন ইনভাৰ্চন ৰেচিমিং মিক্সাৰ হোৱাট ইজ দ্য কাইৰেল মলিকুল আইডেণ্টিফিকেশ্যন উইথ এক্সাম্পল এই কুৱেশ্যনবোৰ যেতিয়া তোমালোকৰ আহিব ন এই কুৱেশ্যনবোৰত ডাইৰেক্ট ডেফিনেশ্যন উইথ এক্সাম্পল টাইপ কুৱেশ্যন আহে তো ইয়াৰে যিখিনি বস্তু আছে মই যিকেইটা টপিক ক'লোঁ ৰিটেনশ্যন অপ্টিকেলি এক্টিভ কম্পাউণ্ড কাক কয় কাইৰেল মলিকুল কাক কয় আইডেণ্টিফিকেশ্যন অফ কাইৰেল মলিকুল ৰেচিমিং মিক্সাৰ কি হয় ঠিক আছে এই বস্তুখিনি তোমালোকে এবাৰ কি কৰিবা তোমালোকে তাৰ এবাৰ থ্ৰ' ৰিডিং কৰিবা বা ইণ্টাৰনেটত চাবা গুগলত চাৰ্চ কৰি তোমালোকে তাৰ ডেফিনেশ্যনকেইটা উলিয়াই ল'বা ঠিক আছে এইকেইটা বস্তুত এটা কুৱেশ্যন অহা চান্স থাকে প্ৰতি বছৰে 1 বা 2 মাৰ্কছ এটা আহে ঠিক আছে তো এই গোটেইখিনি এপ্ৰ'চ কৰিলে তোমালোকে ভাল মাৰ্কছ এটা পাবা আৰু এপ্লিকেশ্যন কৰি লাষ্টৰ আৰু এটা এপ্লিকেশ্যন থাকিল সেই এপ্লিকেশ্যনটো কি আছিলে তোমাৰ কি হয় যে ইউজ অফ কাৰ্বন টেট্ৰাক্লৰাইড ফিউৰন তাৰপিছত থাকিল তোমাৰ DDT ইহঁতৰ ইউজ এণ্ড ফুল ফৰ্ম যদি ক'ৰবাত থাকে কেইটা তুমি চাবা ঠিক আছে ফ'ৰ্থজেন গেছৰ এটা টপিক এটা আছে ফ'ৰ্থজেন গেছৰ এটা হেৰি আছে এপ্লিকেশ্যনত যিটো তোমাৰ আমি কি কৰোঁ ক্ল'ৰফৰ্ম সদায় আমি কি কৰোঁ ডাৰ্ক কালাৰ বটল প্ৰিজাৰ্ভ কৰোঁ কিয় কাৰণে সেইটো ই লাইটৰ লগত ৰিয়েকশ্যন কৰিলে ফ'ৰ্থজেন গেছ প্ৰিপেয়াৰ কৰে তো এইখিনি বস্তু এই যিখিনি বস্তু মই ক'লোঁ এই চেপ্টাৰৰ এই বস্তুখিনি চাবা তোমালোকে হাৰ্ডলি আধা ঘণ্টা এটা লাগিব পঢ়োঁতে এইখিনি ক্লিয়াৰ কৰাৰ পিছত তোমালোকৰ এই চেপ্টাৰটোৰ ভিতৰত 5 মাৰ্কছ এটলিষ্ট পাবলৈ তোমালোকে সক্ষম হ'ব ঠিক আছে আমি ইয়াৰ পিছত নেক্সট কোনটো টপিকত যাম আমি ইয়াৰ পিছত নেক্সট যাম আমি কিহত এমাইনছত যাম এমাইন চেপ্টাৰটো পঢ়িবলৈ লাগিলে তোমালোকে মেইন ইয়াৰ কি চাবা তাৰ IUPAC নেমটো চাবা IUPAC নেম তুমি যদি নাজানা এই চেপ্টাৰটো গতিকে এই চেপ্টাৰটো পঢ়ি লাভ নাই কাৰণ এই চেপ্টাৰটো আগত বেলেগ ন বাকীবিলাকৰ IUPACত এইটো বহুত বেলেগ হয় আগত আমি নাম্বাৰিং কৰোঁ 1 2 3 ইয়াতে আমি নাইট্ৰজেনৰ N এনেকুৱাকৈ আমি হেৰি কৰোঁ তো আমি IUPAC নমিনক্লেচাৰটো প্ৰথমতে চাম এনিহাও চাবা বেছি টান ইজি হয় IUPAC নেমটো চোৱাৰ পিছত ইয়াৰ কেমিকেল ইকুৱেশ্যন প্ৰিপাৰেশ্যন মেথডত চাবা প্ৰিপাৰেশ্যন মেথডত তোমাৰ যিকেইটা ইকুৱেশ্যন আছে এই গোটেইকেইটা তুমি চাবা এমনিয়াৰ লগত ৰিয়েকশ্যন কৰা এটা আছে এমনিয়াৰ লগত ৰিয়েকশ্যন উইথ এমনিয়া এটা আছে ৰিয়েকশ্যন উইথ কাৰ লগত এমনিয়াৰ লগত কৰা ৰিয়েকশ্যন এটা আছে এইটো তুমি চাবা ইয়াৰ পৰা কুৱেশ্যন আহিব চান্স থাকে তাৰ লগতে যিকেইটা নেমিং ৰিয়েকশ্যন আছে যিমানকেইটা নেমিং ৰিয়েকশ্যন আছে গোটেইকেইটা চাই যাবা ডাইৰেক্ট কুৱেশ্যন আহে ডাইৰেক্ট তাৰ পৰা কুৱেশ্যন আহে নেমিং ৰিয়েকশ্যন এমনিয়াৰ লগত থকা ৰিয়েকশ্যন ঠিক আছে আৰু ডাইজনিয়াম চল্টৰ যিকেইটা টিকলু ইকুৱেশ্যন আছে পিছত সেইকেইটা চাবা আৰু ডাইজেনেশ্যন কাক কয় ঠিক আছে আৰু কাপলিং ৰিয়েকশ্যন ডাইজেনেশ্যন কাক কয় সৰু সৰু টিকলু ইকুৱেশ্যন আছে সেইকেইটা বস্তু চাই যাবা দেখি একদম সৰু ইকুৱেশ্যন তাৰ পৰা ডাইৰেক্ট কুৱেশ্যন আহে এইখিনিৰ পৰা আহিল তোমালোকৰ কেমিকেল ইকুৱেশ্যন প্ৰিপাৰেশ্যন মেথড প্লাছ কেমিকেল ৰিয়েকশ্যন এই গোটেইখিনি বস্তুৰ পৰা তোমালোকে যদি ভাল নোটছ আছে তোমালোকৰ ক্লাছ নোটছ এইখিনি বস্তু চাবা নেমিং ৰিয়েকশ্যন প্ৰথমতে নেমিং ৰিয়েকশ্যন গোটেইকেইটা চাবা এমনিয়াৰ লগত ৰিয়েকশ্যন এক্সাম্পলত এটা দুটা কুৱেশ্যন দিয়া আছে আৰু ইনটেক্সত দুটামান কুৱেশ্যন দিয়া আছে এমনিয়াৰ লগত ৰিয়েকশ্যন কৰা ইকুৱেশ্যনটো তো সেইখিনি বস্তু তোমালোকে ছল্ভ কৰিবা ইজি হ'ব ষ্টাৰ্টিঙত IUPACৰ পৰা চাবা IUPACটো তোমালোকে মোৰ ভিডিঅ' আছে ইউটিউবত বা ছাবস্ক্ৰিপশ্যন কোনোবা লোৱা আছে তাতে তোমালোকে IUPAC নেমটো তোমালোকে পাবা ধুনীয়াকৈ আৰু নহ'লে তোমালোকে য'ৰ পৰা তোমালোকে পাৰা কোনোবা ষ্টেণ্ডাৰ্ড বুকে হওক বা ইউটিউব য'ৰ পৰা তোমালোকে চাৰ্চ কৰা তোমালোকে IUPAC নেমটো আগতে জানি পেলাই প্ৰিপাৰেশ্যন মেথডৰ পৰা কেমিকেল ৰিয়েকশ্যনখিনি চাবা ইজি হ'ব তো এই দুইখিনিৰ পৰা তোমালোকৰ কিমান আহিব এই দুইখিনিৰ পৰা তোমালোকৰ মই ক'ব গ'লে এইখিনিৰ পৰা তোমালোকৰ 3 মাৰ্কছ মান আহিবলৈ পাবলৈ ইজি হ'ব হা তাৰপিছত আহিব তোমাৰ কি চবতছে ইজি বস্তু হয় বেচিচিটি এই বেচিচিটি কনচেপ্টটো তোমালোকে এনি হাউ চাই যাবা এই বেচিচিটি অকল তোমাৰ এনেকুৱা নহয় যে তোমালোকৰ তাত দিয়া ইনক্ৰিজিং অৰ্ডাৰ ডিক্ৰিজিং অৰ্ডাৰ তাত 3টা কনচেপ্ট আছে সলভেশ্যন গেছিয়াছ কণ্ডিশ্যনত কি হয় বুলি সুধে কেতিয়াবা গেছিয়াছ কণ্ডিশ্যনটো সদায় মনত ৰাখিবা তাৰ এটা ট্ৰেণ্ড আছে মই শিকাই দিম আৰু থাৰ্ডলি এটা আছে তোমাৰ আছে ষ্টেৰিক ফেক্টৰ ইয়াৰ পৰা তোমাক ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যন সুধে কেনেকুৱা সুধে তোমাৰ ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যনছ তুমি তাতে তুমি বইলিং পইণ্টতো তুমি যাব পাৰা নট বইলিং পইণ্ট ইণ্টাৰমলিকুলাৰ হাইড্ৰজেন বণ্ডিঙতো যাব পাৰা তাৰ কাৰণে এটা বেলেগ কনচেপ্ট তুমি গেছিয়াছ কনচেপ্টত তোমাৰ এইটো ফ্ৰীলি মুভমেণ্টত তাৰ কাৰণে এটা বেলেগ কনচেপ্ট ষ্টেৰিক ফেক্টৰ তাৰ হিণ্ড্ৰেঞ্চ হয় তাৰ কাৰণে এটা ৰিপালচন সেইটো এটা বেলেগ কনচেপ্ট এই 3টা টপিকৰ পৰা এটা কুৱেশ্যন আহিব পাৰে তো ইয়াৰে মেইনলি কি হয় তোমাৰ বেচিচিটি সদায় মনত ৰাখিবা বেচিচিটি তোমাৰ দিলে তোমাৰ কি দিব CH3 NH2 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী দিব এইটো 1 ডিগ্ৰী হয় নহ'লে তোমাৰ C2H5 চিৰিজৰ যিটো থাকে
এমাইন 2 কি কয় C2H5R থাকা এমাইন বা CHCR থাকা এমাইনৰ ক্ষেত্ৰত তোমাৰ ইনক্ৰিজিং অৰ্ডাৰ ডিক্ৰিজিং অৰ্ডাৰ দিব ধুনীয়াকৈ কিতাপত দিয়া আছে ইনটেক্স কুৱেশ্যনছ এক্সাম্পল কুৱেশ্যনছ এণ্ড এক্সাৰচাইজ কুৱেশ্যনছ ঠিক আছে আৰু মোষ্ট আইৰনিকেলি কি হয় তোমাৰ গোটেইকেইটাৰ ইনটেক্স কুৱেশ্যন বা এক্সাম্পলত তোমাৰ যিটো আছে ফৰ এক্সাম্পল এইটো 9.3 যদি আছে ইনটেক্সতো 9.3 হ'ব আৰু তোমাৰ এক্সাৰচাইজতো 9.3 তে তোমাৰ বেচিচিটি অৰ্ডাৰ এনেকুৱাকৈ দিয়া আছে মানে এৰেঞ্জ দ্য ফলোয়িং একৰ্ডিং টু দ্য গিভেন কণ্ডিশ্যন তো এনেকুৱাকৈ দিয়া আছে এই গোটেইখিনি তুমি বেচিচিটি কৰিবা ইয়াৰ পৰা ট্ৰু মাৰ্কছ এটা আহিব আৰু যিটো তোমাক কৈছোঁ সলভেশ্যনৰ কথাটো কৈছিলোঁ সলভেশ্যনত কাৰণে কি এফেক্ট হয় ষ্টেৰিকৰ কাৰণে কিয় কাৰণে এফেক্ট হয় হোৱাই বুলি সুধিব কুৱেশ্যনছ এইবোৰ ধুনীয়াকৈ ডেছক্ৰিপশ্যন ধুনীয়াকৈ তুমি সেই বস্তুখিনি পঢ়িবা নহ'লে তোমাৰ এক্সাৰচাইজত থকা কুৱেশ্যনছখিনি ক্লাছ কপি নহ'লে তোমালোকে তাৰ চলিউশ্যনটো ষ্টেণ্ডাৰ্ড বুকৰ পৰা ফ'ল' কৰি পেলাই তুমি সেই বস্তুখিনি পঢ়ি যাবা যিকেইটা টপিক কৈছোঁ এই টপিকৰ ভিতৰতে কুৱেশ্যনছ অহাটো চান্সেছ বহুত বেছি থাকে ঠিক আছে তো এইটো বস্তু এইখিনি গোটেইখিনি বস্তু পঢ়িলে তোমালোকে এমাইন্সত মিনিমাম 4 মাৰ্কছ এটা পাব পাৰা মিনিমাম এই বস্তুখিনি যদি পঢ়ি যোৱা নেমিং ৰিয়েকশ্যন ডাইজনিয়াম সল্টৰ পৰা তোমাৰ কাপলিং ৰিয়েকশ্যন ডাইজেশ্যন আৰু টিকলি ইকুৱেশ্যন কেইটা ৰিয়েকশ্যন উইথ এমোনিয়া ঠিক আছে এইখিনি বস্তু পঢ়িলে তোমাৰ আৰু এই বেচিচিটি গোটেইখিনিৰ পৰা 4 মাৰ্কছ এটা আহিব তো এতিয়ালৈকে তোমালোকে কি হ'ল এমাইন্সৰ পৰা 4 মাৰ্কছ 5 মাৰ্কছ এটা আছে তোমাৰ হেলোএলকেন হেলোৰিন আৰু 7 মাৰ্কছ বায়'কেমিষ্ট্ৰি কয় বায়'মলিকুলছ 7টা আছে 12 4 16 তো 16 মাৰ্ক আহি আছে আউট অফ 33 এই তিনিটা চেপ্টাৰ পঢ়াৰ পিছত এতিয়া আহিলে মই এলকহল আৰু এলডিহাইড কিটোন ওকে এতিয়া এলকহলত কি পঢ়িম ফিনলত কি পঢ়িম আৰু ইথাৰত কি পঢ়িম ঠিক আছে আমি আৰু ইথাৰত কি চাম এই বস্তুখিনি চাম এলকহলছৰ তোমাৰ চাবা ইয়াতে মেকানিজিম আছে তিনিটা মেকানিজিম আছে এটা আছে হাইড্ৰেশ্যন এটা আছে তোমাৰ ডিহাইড্ৰেশ্যন আৰু এটা আছে তোমাৰ ডাইবৰেনৰ লগত কৰা ৰিয়েকশ্যন এটা আছে হাইড্ৰেশ্যন এটা আছে ডিহাইড্ৰেশ্যন এটা আছে ডাইবৰেনৰ লগত ৰিয়েকশ্যন যিকোনো এটা মেকানিজিম তোমাৰ অহা চান্সেছ থাকে 3 মাৰ্কছ ষ্টেপটো ধুনীয়াকৈ লিখিবা কি হৈছে ডিছক্ৰিপশ্যন এটা লাইনৰ ষ্টেপ তোমাৰ লাইনটোত ষ্টেপ 1 প্ৰটনেশ্যন হৈছে ডিপ্ৰটনেশ্যন হৈছে হোৱাট এভাৰ কেমিকেল ইকুৱেশ্যন লিখিলা নেক্সটটো লিখিলা ইকুৱেশ্যন লিখিলা থাৰ্ডটো লিখিলা ইকুৱেশ্যনটো লিখিলা তান মেইন কেমিকেল ইকুৱেশ্যনটো হয় আইদাৰ ফাৰ্ষ্ট লাইনত লিখিলা লিখা ষ্টাৰ্ট কৰোঁতে নহ'লে শেষত লিখিলা ইউ উইল গেট 3 মাৰ্কছ আৰু ডাইবৰেনৰ এটা বস্তু মষ্ট ইম্পৰ্টেণ্ট কি হয় তোমাক যিটো কুৱেশ্যন দিয়া আছে যিটো তোমালোকৰ ইকুৱেশ্যন দিয়া আছে তোমাৰ কিতাপত সেইটোৱে পুৰাপুৰি বেলেগ নালাগে 1 2 3 কুৱেশ্যনটো ঘূৰাই পকা সুধিব পাৰে দেই হোৱাট ইজ দ্য ৰিয়েকশ্যন অফ হোৱাট ইজ ডাইবৰেশ্যন ৰিয়েকশ্যন কুৱেশ্যনটো ঘূৰাই পকা সুধিব পাৰে দেই ডাইবৰেশ্যন ৰিয়েকশ্যন কি হয় কেনেকৈ ইলাষ্ট্ৰেট উইথ এন এক্সাম্পল আল্টিমেটলি এটাই এনচাৰ হাইড্ৰেশ্যন ডাইৰেক্ট কিতাপত দি আছে চাই ল'বা মেকানিজিম তাৰপিছত তোমাৰ কি আহিব তাৰপিছত তোমাৰ ইয়াৰে চাবা ইকুৱেশ্যনবোৰ চাবা কেমিকেল ইকুৱেশ্যনবোৰ ঠিক আছে যিখিনি পৰা চাবা ইজি হয় বহুত টান নহয় কেমিকেল ইকুৱেশ্যনবোৰ চাবা তাৰপিছত তুমি আৰু কি চাবা ইয়াৰ ভিতৰত ফিজিকেল প্ৰপাৰ্টি মেইনলি বইলিং পইণ্ট কিয় কাৰণে বেছি হয় বইলিং পইণ্ট কিয় কাৰণে বেছি হয় ডিউ টু হাইড্ৰজেন বণ্ডৰ কাৰণে ইণ্টাৰমলিকুলাৰ হাইড্ৰজেন বণ্ডৰ কাৰণে এইটো কুৱেশ্যন সোধে ঠিক আছে ফিনল মানে এলকহল এণ্ড আদাৰ কম্পাউণ্ড হেভিং কম্পেৰেবল মলিকুলাৰ মাছ এলকহলৰ কিয় বেছি হয় ডিউ টু পচিবিলিটি অফ হাইড্ৰজেন বণ্ডিং উইথ ৱাটাৰ অ'কে বা এমং দেম ঠিক আছে ফিজিকেল প্ৰপাৰ্টিছৰ ভিতৰত এইটো চালা কেমিকেল ইকুৱেশ্যন যিকেইটা আছে তোমাৰ এলকহলৰ ভিতৰত সেইকেইটা চালা টান নহয় ইজি হয় তাৰপিছত এই ফিনল ইয়াতে মই তোমালোকক গোটেইখিনি চেপ্টাৰৰ চব টপিক ক'বলৈ যোৱা নাই যিকেইটা টপিক বাৰ্ণিং টপিক মানে এইকেইটা টপিকৰ পৰা অহা চান্সেছ বহুত বেছি থাকে মানে মইতো PYQ অলপ ষ্টাডি কৰিছিলোঁ CBSE হওক ষ্টেট বৰ্ডৰে হওক বা বেলেগ ষ্টেটৰ তোমাৰ যিবোৰ কুৱেশ্যনছ আহে মই কুৱেশ্যনবোৰ ষ্টাডি কৰি পেলাই কৈছোঁ এইকেইটা কুৱেশ্যনছ অলমষ্ট এভৰি ইয়েৰ ৰিপিটেশ্যন থাকে তো এই ভিডিঅ'টো এই গোটেইসকলৰ কাৰণে যিসকলৰ এতিয়ালৈকে ধৰা কনফিডেঞ্চ নাই মই পৰীক্ষাত কেনেকৈ এটেম্প কৰোঁ পাছ কৰোঁ ফেইল কৰোঁ সেইকেইটা ষ্টুডেণ্টৰ কাৰণেও হয় যিকেইটা ষ্টুডেণ্টে মই 60 এভভ পাবলৈ কেনেকৈ 80 পাব পাৰোঁ বা সেইকেইটা ষ্টুডেণ্টৰ কাৰণে হয় যিকেইটা অলমষ্ট চব জানে কিন্তু 80 পৰা 100 মাৰ্কছৰ মাজত স্ক'ৰ কৰিবৰ কাৰণে মই কোনকেইটা টপিকত মানে ভুল কৰিব নোৱাৰোঁ কাৰণ দে হেভ অল দ্য নলেজেছ তোমালোকৰ গোটেইখিনি নলেজ আছে বাট এক্সামত 100 পাবৰ কাৰণে কি হয় কিছুমান বস্তু একদম পুৰা থ'ৰো জানিব লাগে ঠিক আছে তো এই থ'ৰৰ কাৰণে এইকেইটা বস্তু পুৰা ফুললি জানিলে তোমাৰ বাকীকেইটা কুৱেশ্যন যিটো পাৰিবা তোমাৰ এইটো পোৱাৰ চান্সেছ থাকে হা তো ফিনলৰ কি থাকিব ফিনলৰ তোমাৰ এচিডিটিটো চাবা এচিডিটি অফ ফিনলটো চাবা 3টা পইণ্ট 4টা পইণ্ট আছে 3টা পইণ্ট চাবা ফিনক্সাইড আয়নৰ কথা আছে এচিডিটি অফ ফিনলৰ পইণ্টছ কেইটা চাবা এইটো অহা চান্সেছ থাকে তো ইয়াৰ ফিনলৰ এচিডিটি অফ ফিনলত তোমাৰ কি থাকে আৰু এটা বস্তু আছে এই তোমাৰ তাতে যদি তোমাৰ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকে থাকিব পাৰে ইলেক্ট্ৰন ডনেটিং অৰ ইলেক্ট্ৰন উইথড্ৰয়িং
এইকেইটা গ্ৰুপ থাকিলে ইয়াৰ এফেক্টটো কেনেকুৱা এচিডিটিটো সেইটো চাবা ফিনলৰ কেমিকেল ইকুৱেশ্যনবোৰ চাবা কেমিকেল ইকুৱেশ্যনছ ঠিক আছে যেনেকৈ নাইট্ৰেশ্যন আছে ছালফনেশ্যন আছে ঠিক আছে ফিডেল কাফ আছে যেনেকৈ নাইট্ৰেশ্যন আছে ছালফনেশ্যন আছে ঠিক আছে তো এইকেইটা ইকুৱেশ্যন চাবা নাইট্ৰেশ্যন কনচেনট্ৰেটেড দিলে কি হয় অৰ্থ মানে 2 4 6 তিনিটা পাই যাওঁ ডাইলিউট দিলে কি পাওঁ 2 আৰু 4 পাওঁ এই বস্তুখিনি চাবা ব্ৰমিন ৱাটাৰ লগত ৰিয়েকশ্যন কৰিলে কি পাওঁ চেলিক এচিড কেনেকৈ ৰিয়েকশ্যন কৰিব পাৰোঁ ঠিক আছে এই বস্তুখিনি আছে ফিনলত আৰু এইকেইটা যিকেইটা তোমালোকৰ দিয়া আছে কিতাপত সেইকেইটাই চাবা কাৰণ ফিনল ভেৰি স্পেচিফিক কাৰণ ফিনলত কি হয় তোমাৰ মোষ্ট এৰোমেটিক কম্পাউণ্ডবোৰ বহুত স্পেচিফিক হয় চবৰ লগত যেনেকৈ তেনেকৈ ইকুৱেশ্যন নকৰে বহুত স্পেচিফিক কম্পাউণ্ডৰ লগতহে ৰিয়েকশ্যন কৰে তো যিকেইটা দিয়া আছে ইনটেক্স এক্সাম্পলৰ গিভেন কেমিকেল ইকুৱেশ্যন ছাফিচিয়েণ্ট এক্সাৰচাইজটো ডিপেণ্ড আপন ইউ যদি তুমি আগতে কৰিছা অ'কে যদি এতিয়ালৈকে কৰা নাই তেনেকৈ কৰিব যাব নালাগে এইখিনি চাই যাবা অ'কে তাৰপিছত আহিব তোমাৰ ইথাৰৰ পৰা কি আহিব তোমালোকৰ ইথাৰৰ পৰা উইলিয়ামছন চিন্থেচিছটো চাবা উইলিয়ামছন চিন্থেচিছৰ এই এক্সাম্পলৰ কুৱেশ্যন এটা আছে 1 ডিগ্ৰী কাৰ হ'ব লাগে 3 ডিগ্ৰী কাৰ হ'ব লাগে কাৰ কাৰণে 3 ডিগ্ৰী হ'ব নোৱাৰে কোন 1 ডিগ্ৰী হ'ব নোৱাৰে মানে 1 ডিগ্ৰী হ'ব পাৰে বাট 3 ডিগ্ৰী কাৰ লগত হ'লে উইলিয়ামছন চিন্থেচিছ নেদেখায় ইয়াৰ কুৱেশ্যনটা আছে তোমালোকৰ উইলিয়ামছন চিন্থেচিছৰ তলতে আছে তোমাৰ ইথাৰৰ হা এই কুৱেশ্যনটো চাবা তুমি যদি পঢ়িছা তুমি নোটছখিনি চাই ল'বা ইয়াৰ ভিতৰত তোমাৰ কুৱেশ্যনটো আহিব লাগে নহ'লে হাইড্ৰজেন আয়ডাইডৰ লগত ৰিয়েকশ্যন কৰা এটা মেকানিজম আছে সেইটো চাই ল'বা কেমিকেল ইকুৱেশ্যন ঠিক আছে আৰু লাষ্টত তোমাৰ কি আছে লাষ্টত তোমাৰ সেই কেইটামান তোমাৰ ফ্ৰিডেল কাপ এলকাইলেশ্যন ফ্ৰিডেল কাপ এচিলেশ্যন কেইটামান ইকুৱেশ্যন আছে এনেকুৱা ধৰণৰ ফৰ এক্সাম্পল তোমাৰ OCH3 আছে ন এনিজল ঠিক আছে ইয়াৰ ৰিয়েকশ্যনবোৰ চাবা ইজি হয় যিকেইটাৰ পৰা তুমি চাবা কিন্তু উইলিয়ামছন আৰু HCl টো চাই যাবা তাৰপিছত যিবোৰ তোমাৰ এৰোমেটিকৰ যিবোৰ ৰিয়েকশ্যন আছে সেইটো ডিপেণ্ড কৰিব তোমালোকৰ সময়ৰ ওপৰত এভেইবিলিটিৰ ওপৰত এইখিনি বস্তু তুমি ফ'ল' কৰিলে এই চেপ্টাৰটোৰ পৰা তোমালোকক মই ক'লোঁ যে 4 মাৰ্কছ এটা পাবা বিয়ণ্ড ডেট পাব পাৰা 4 মাৰ্কছ মিনিমাম পাব পাৰা যদি কেমিকেল ইকুৱেশ্যনছ কেইটা ফিজিকেল প্ৰপাৰ্টিজটো চালা এচিডিটি ইলেক্ট্ৰন ডনেটিং ইলেক্ট্ৰন উইড্ৰয়িঙৰ এই কনচেপ্টটো চালা এচিডিটি অফ ফিনল কেমিকেল ইকুৱেশ্যন যিমান কেইটা পাৰা চালা তুমি তাতে কেইটা নেমিং ৰিয়েকশ্যন আছে যিকেইটা তুমি কেতিয়াও মিছ কৰিব নোৱাৰা আৰু কিছুমান কম্পাউণ্ড আছে যিকেইটা বনোৱা কম্পাউণ্ড আছে ধৰা চেলিচাইলিক এচিডৰ আছিলে এটা আৰু কেইটামান আছে তোমাৰ চাবা হা তো সেইকেইটা তোমালোকৰ চালে ভাল নাম থকা আৰু তাৰপিছত উইলিয়ামছন চিন্থেচিছ এক্সাম্পলৰ এইটো গোটেই কুৱেশ্যন 1 ডিগ্ৰী 3 ডিগ্ৰী কোনটো 1 ডিগ্ৰী হ'ব পাৰে কোনটো 3 ডিগ্ৰী হ'ব পাৰে কিয় ৰিয়েকশ্যনটো নকৰে আৰু এইটো হাইড্ৰজেন আয়ডাইডৰ ৰিয়েকশ্যন কেমিকেল আৰু তাৰ কিবা কেমিকেল ইকুৱেশ্যনবোৰ যি আছে এইটোৰ লগত আৰু এটা কথা তোমালোকে মনত ৰাখিবা যেতিয়া মই হেলো এলকেন চেপ্টাৰটো কৈছিলোঁ তাৰ বিষয়ে ডিছকাছ কৰিছিলোঁ কিডনাৰ ৰিয়েজেনৰ এটা কুৱেশ্যন আহিব পাৰে কিডনাৰ ৰিয়েজেন কিয় কাৰণে আমি পানী সংস্পৰ্শত প্ৰিপাৰেশ্যন নকৰোঁ বা আমি কিয় এনহাইড্ৰাছ কণ্ডিশ্যন য'ত পানী নথকা বস্তু প্ৰিপাৰেশ্যন কৰোঁ কাৰণ সেই পানীৰ লগত ৰিয়েকশ্যন কৰিলে একুৱাছৰ লগত ৰিয়েকশ্যন কৰিলে কি কৰি হাইড্ৰ'কাৰ্বন মানে কনভাৰ্ট কৰি দিয়ে ডেট ইজ দ্য মেইন ৰিজন অ'কে তো এইটো ফিনলৰ হৈ গ'ল হা অৰ্গেনিকৰ চবচে চেলেঞ্জিং চেপ্টাৰটো হ'ল তোমাৰ এলডিহাইড কিটনছ আৰু কাৰ্বক্সিলিক এচিড এই চেপ্টাৰটোৰ যোনে একেবাৰে পঢ়া নাই তাৰ বাবে মই কেইটামান টপিক দি আছোঁ আৰু যিসকলে গোটেইখিনি পঢ়া হৈছে ৰিভিজন ফেজত আছে এইকেইটা টপিক ভালকৈ ৰিভাইজ কৰি থৈ যাবা তেতিয়া তোমালোকৰ ইজি হ'ব চোৱা এলডিহাইড কিটন এলডিহাইড কিটনছৰ মাজত ডিষ্টিংগুইজিং মেথড ঠিক আছে এলকহল আৰু কিটন তোমাক এক্সাম্পল দিয়া থাকিব তাতে তোমালোকৰ এক্সাৰচাইজৰ পিছফালে আছে ডিষ্টিংগুইজিং মেথড সেইখিনি তুমি চাবা ঠিক আছে সেকেন্ডলি ইহঁতৰ যিটো তোমাৰ ৰিডাকশ্যনৰ কুৱেশ্যন আছে আৰু অক্সিডেশ্যনৰ কুৱেশ্যন মানে তোমাৰ কেমিকেল ইকুৱেশ্যন আছে ৰিডাকশ্যনৰ আৰু অক্সিডেশ্যনৰ ৰিয়েকশ্যনবোৰ চাবা আৰু ইহঁত দুটা স্পেচিফিকেলি কি আছে তোমাৰ কিছুমান নেমিং ৰিয়েকশ্যন আছে কিছুমান বহুত আছে নেমিং ৰিয়েকশ্যন সেই নেমিং ৰিয়েকশ্যনকেইটা চাবা এই নেমিং ৰিয়েকশ্যন স্পেচিয়েলি তোমাৰ কি হয় আয়ডোফৰ্ম টেষ্ট ফেলিং টেষ্ট টলেঞ্চ টেষ্ট তাৰপিছত থাকিল তোমাৰ ৰেমাৰ-ডেমেন ৰিয়েকশ্যন উল্ফ ক্ৰিষ্ণাৰ তাৰপিছত থাকিল তোমাৰ কেনিজ আৰু এলডল কণ্ডেনচেশ্যন ঠিক আছে এই গোটেইখিনি নেমিং ৰিয়েকশ্যনটো এনি হাউ চাব লাগিব এইখিনি বস্তু চালে তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ 2টা বা 3টা কুৱেশ্যন তোমালোকে কমন পাবা আৰু কেমিকেল ইকুৱেশ্যনত আৰু এটা বস্তু কি আছে তোমালোকে সদায় মনত ৰাখিবা এখন চাৰ্ট এখন আছে 2,4-DNP ইকুৱেশ্যন কেইটা আছে হাইড্ৰজেন সেমি কাৰ্বাজন ঠিক আছে সেমি কাৰ্বাজাইড ইয়াৰ কাৰ্বাজন এই বস্তুখিনি ইকুৱেশ্যন আছে 2,4-DNP কুৱেশ্যনটো বহুতবাৰ সুধি থাকে তো এইখিনি যোনে আগতে এবাৰো পঢ়া নাই তোমালোকে ৰিডাকশ্যন অক্সিডেশ্যন আৰু এই যিকেইটা নেমিং ৰিয়েকশ্যন আছে সেইকেইটা তোমালোকে চাই যাবা উইথ ডিষ্টিংগুইজিং মেথড সোধে এক্সাৰচাইজতে আছে গোটেইকেইটা চাই যাবা ইয়াৰ ভিতৰত তোমালোকে কমন পাবা আৰু যাৰ চব হৈছে
তেতিয়াহ'লে তোমালোকে এই যিখন চাৰ্ট আছে ন 24 DNP সেই কুৱেশ্যনটো সেইকেইটা গোটেইকেইটা চাই যাবা চেমি কাৰ্বাজাইড 24 DNP তাৰপিছত অক্সাইম যিবোৰ ফৰ্ম কৰে ন এই যিখন চাৰ্ট এখন আছে চাৰ্টখন চাবা তাৰপিছত এইবাৰ কাৰ্বক্সিলিক এচিডত তোমাৰ 2 মাৰ্কছ বা 3 মাৰ্কছ এটা আহে তোমালোকে এটা এচিডিটি চাবা এচিডিটি তাৰপিছত তোমাৰ ইয়াৰ যিমান নেমিং ৰিয়েকশ্যন আছে কাৰ্বক্সিলেশ্যন ডিকাৰ্বক্সিলেশ্যন ঠিক আছে এচিডিক কেৰেক্টাৰ অফ কাৰ্বক্সিলিক এচিড কিয় হয় ঠিক আছে তাৰ কেইটামান কমন আছে SOCl2 লগত ৰিয়েকশ্যন PCl5 লগত ৰিয়েকশ্যন এই ৰিয়েকশ্যনকেইটা চাই যাবা কাৰ্বক্সিলিক এচিড ঠিক আছে কাৰ্বক্সিলিক এচিড এইটো বস্তু ক'লোঁ 24 DNP কথা ক'লোঁ এলডিহাইড কিটনৰ কথা আৰু এই ডিষ্টিংগুইজিং মেথড তোমাৰ ফেলিং টেষ্ট টলাৰেঞ্চ টেষ্টটো ইউজ হয় আইডৰ ফৰ্মত তোমাৰ ইউজ হয় কেতিয়াবা কেনিজাৰৰ ৰিয়েকশ্যন আছে এলডল কনডেনচেশ্যন কাউণ্টাৰ কৰে এলডল কনডেনচেশ্যন ক্ৰছ এলডল কনডেনচেশ্যন কেনিজাৰৰ ৰিয়েকশ্যন ওল্ফ কিচনাৰ ৰিয়েকশ্যন আৰু ৰেমাৰ্টেমিন ৰিয়েকশ্যন এনেকুৱা বহুতকেইটা আছে এই গোটেইখিনি বস্তু তোমালোকে ডিছকাছ চাবা কিতাপত মই ডিছকাছ কৰিবলৈ এতিয়া সময় নাই তোমালোকৰ মেইন টপিককেইটা কৰিছোঁ এই বস্তু চাবা চোৱাৰ লগে লগে তোমালোকে এই চেপ্টাৰটো এটলিষ্ট 4 মোৰ দেন 4 হ'ব মানে মই ক'লোঁ যে 4ত যে বেছি হ'ব এইখিনি যদি চাইজৰ বেলেগ চাব দৰকাৰো নহয় আচলতে 4 মাৰ্কছ এটা পাবলৈ এটলিষ্ট সম্ভৱ হ'ব তো এই গোটেইখিনিৰ পৰা তোমালোকৰ কেমেষ্ট্ৰি তোমালোকৰ অৰ্গেনিকত তুমি ভালকৈ চাব গ'লে 33 মাৰ্কছৰ ভিতৰত মোৰ দেন 25 মাৰ্কছ পাবলৈ তোমালোকৰ ইজি হ'ব যদি ভালকৈ চোৱা এইখিনি দিনত যিকেইটা দিন তোমালোকে হাতত আছে এই বস্তুকেইটা নোচোৱাকৈ নাযাবা বাকী যি চাইছা তোমালোকৰ চাইছা এই বস্তুখিনি নোচোৱাকৈ গ'লে তোমালোকৰ কিন্তু এই বস্তুখিনি নোচোৱাকৈ গ'লে তোমালোকৰ প্ৰব্লেম আছে এক্সামত কাৰণ এইকেইটা বস্তুৰ পৰা ৰিপিটেড কুৱেশ্যনছ প্ৰতি বছৰে আহে আৰু এই টপিককেইটাৰ পৰাই তোমালোকে কুৱেশ্যনছ পাবা ঠিক আছে ইন ষ্টেটমেণ্ট বেচিছত হওক MCQ বেচিছত হওক তোমাৰ 1 মাৰ্কছৰ হওক 2 মাৰ্কছৰ হওক যি কুৱেশ্যন হ'লেও ইয়াৰ পৰাই পাবা ঠিক আছে তো আমাৰ অৰ্গেনিক কেমেষ্ট্ৰি শেষ আমি ফিজিকেল কেমেষ্ট্ৰি আৰু ইনঅৰ্গেনিক কেমেষ্ট্ৰি এতিয়া ডিছকাশ্যন কৰি আছোঁ অতি শ্বৰ্টলি কাৰণ তাতে আমাৰ মেক্সিমাম বস্তু ইজি হয় আমি জানিবলৈ আমাৰ ইমান বেছি কষ্ট নহয় আমি ফিজিকেল কেমেষ্ট্ৰিলৈকে গৈ আছোঁ এতিয়া চোৱা এতিয়া আমি DNF ব্লকলৈকে যাম ইনঅৰ্গেনিক কেমেষ্ট্ৰি DNF ব্লক এলিমেণ্টছৰ পৰা তোমালোকৰ কি বস্তু আহে এক্সামত সেইকেইটা চাবা ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো চাবা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ফাৰ্ষ্ট কেনেকৈ দিব ফৰ এক্সাম্পল তোমাৰ মেংগানিজ 2+ দিলে ওলোৱা কেনেকৈ ওলাবা তোমালোকে যাই 4s পৰা 2 কাটিবা তাৰপিছত আমাৰ কি থাকিব 3d5 থাকিব তাৰ আগৰখিনি থাকিলে তুমি আৰ্গন বুলি লিখি দিব পাৰা ঠিক আছে তো 4s পৰা যাব হা ফাৰ্ষ্ট ইলেক্ট্ৰন যদি 2+ যায় যদি 3+ গ'ল হয় তেতিয়া কি হ'ল যদি Mn3+ দিলে হয় তেতিয়া দুটা ইয়াৰ পৰা ইয়াৰ এটা গ'ল হয় তেতিয়া আমি কি পালোঁ 3d3 থাকিলে 3d4 থাকিলে হয় আৰ্গন 3d4 এইবোৰ বস্তু বহুত ইম্পৰ্টেণ্ট হয় আৰু তাৰপিছত তোমাৰ এই কনচেপ্টটো ইউজ কৰি তোমাৰ কি হয় মেগনেটিক প্ৰপাৰ্টিজ উলিয়াব পাৰোঁ আমি ঠিক আছে মেগনেটিক প্ৰপাৰ্টি আমাৰ আনপেয়াৰ ইলেক্ট্ৰনৰ ওপৰত পাৰামেগনেটিক ডাইমেগনেটিক কি হয় আমি সেইটো উলিয়াব পাৰোঁ ঠিক আছে কালাৰিক কম্পাউণ্ড ফৰ্ম কৰিব পাৰে চাব পাৰোঁ সিহঁতে কিমান লগত ৰিয়েকশ্যন কৰিব পাৰে চব বস্তু আমি ইয়াৰ পৰা উলিয়াব পাৰোঁ তো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ইম্পৰ্টেণ্ট ফাৰ্ষ্ট এইটো চাবা তাৰপিছত ইয়াত কেইটামান কুৱেশ্যন আছে জিংকক কিয় আমি ট্ৰেনজিশ্যন মেটেল বুলি নকওঁ ট্ৰেনজিশ্যন মেটেল মানে DNF ব্লকক কয় হা যিবিলাকৰ আউটাৰমষ্ট চেলত ডি ব্লকক আমি ট্ৰেনজিশ্যন আৰু ইনাৰ ট্ৰেনজিশ্যন বুলি ক'লে আমি এ ব্লকক কওঁ যিবিলাক কম্পাউণ্ডৰ আউটাৰমষ্ট চেলটো কমপ্লিটলি ফুল থাকে মানে ডি অৰবিটেল কমপ্লিটলি ফুল থাকে সিহঁতক আমি ট্ৰেনজিশ্যন বুলি নকওঁ কাৰণ সিহঁতক ইলেক্ট্ৰন আদান প্ৰদান কৰিব পৰা নাই ষ্টেবল মানে তো জিংকৰ 3d10 আছে তো সি ট্ৰেনজিশ্যন মেটেলত নপৰে সেইটো কুৱেশ্যন সোধে আৰু এটা সুধিব পাৰে কোনটো অক্সিডেশ্যন ষ্টেটৰ কথা সুধিব গ'লে কোনটো কম্পাউণ্ড ট্ৰেনজিশ্যন মেটেল এলিমেণ্টৰ মাত্ৰ এটাই অক্সিডেশ্যন ষ্টেট আছে সেইটো তোমাৰ স্কেণ্ডিয়াম +3 তাৰপিছত তোমাক সুধিব পাৰে যে তোমাৰ এটা কম্পাউণ্ড দিলে দিছ ওৱান ইজ এ ট্ৰেনজিশ্যন মেটেল এলিমেণ্ট বাট দিছ ইজ জিংক ইজ নট ৱাই জিংক হেভ কমপ্লিটলি ফিল ডি অৰবিটেল ঠিক আছে ইয়াৰ পৰা এইখিনি কুৱেশ্যন তোমাৰ আহিব পাৰে তাৰপিছত তোমালোকে কি চাবা ইয়াৰ কিছুমান প্ৰপাৰ্টি থাকে ইয়াৰ প্ৰপাৰ্টি কিছুমান থাকে প্ৰপাৰ্টিবোৰ চাব লাগিব ইয়াৰ প্ৰপাৰ্টি কিছুমান আছে প্ৰপাৰ্টিজ এইকেইটা ইম্পৰ্টেণ্ট হয় তাৰ প্ৰপাৰ্টিজবোৰ কি থাকে তোমাৰ চাবা প্ৰপাৰ্টিছত তুমি চাবলৈ ইণ্টাৰষ্টিচিয়েল কম্পাউণ্ড কিয় ফৰ্ম কৰে কেটালাইটিক বিহেভিয়াৰ কিয় দেখুৱায় তাৰপিছত মেগনেটিক মেগনেটিক প্ৰপাৰ্টিটো সুধিব পাৰে তোমাৰ বৰ্ছ মেগনেটন ইউজ কৰি পেলাই আমি ইউজ কৰিব পাৰোঁ ন নিউ ইকুৱেল টু √n+2 অ'কে এইটো ইকুৱেশ্যন ইউজ কৰি আমি ওলাব পাৰোঁ তাৰপিছত তোমাৰ আৰু কিছুমান আছে তোমাৰ কালাৰ কম্পাউণ্ড কিয় ফৰ্ম কৰে কণ্ডিশ্যন কম্পাউণ্ড কিয় ফৰ্ম কৰিব পাৰে এই বস্তুখিনি তুমি গোটেইকেইটা যিকেইটা টপিক আছে গোটেইকেইটা চাই যাবা তাৰ পৰা তোমালোকৰ 3 মাৰ্কছমান আহি যাব ঠিক আছে তো প্ৰপাৰ্টিছৰ পৰা 3 মাৰ্কছমান আহি যাব পাৰে ঠিক আছে কেটালাইটিক কয় ৰিডিউচিং প্ৰপাৰ্টিৰ ওপৰত সুধিব পাৰে সেইখিনি আৰু তাৰ পৰা ডি ব্লকৰ এলিমেণ্টৰ পৰা তোমাৰ এটা বস্তু কি সুধিব পাৰে সেইটো হ'ব পাৰে তোমাৰ KMnO4 প্ৰিপাৰেশ্যন নহ'লে K2Cr2O7 প্ৰিপাৰেশ্যন মেথড আৰু ইহঁতৰ কেমিকেল ৰিয়েকশ্যন বা কেমিকেল ইকুৱেশ্যন যিকেইটা আছে
সেইকেইটা চাবা আয়ডিন কেনেকৈ অক্সিডাইজ কৰে ঠিক আছে এই গোটেইখিনি আছে ন এইখিনি বস্তু তোমালোকৰ এক্সাৰচাইজত আছে কুৱেশ্যনকেইটা সেই এক্সাৰচাইজৰ কুৱেশ্যনকেইটা জাষ্ট কেমিকেল ইকুৱেশ্যনকেইটা মনত ৰাখা তিনিটা লাইনৰ ইকুৱেশ্যন ইয়াৰ পৰা তোমালোকৰ 2 মাৰ্কছ এটা আহিব প্ৰতি বছৰে আহে প্ৰপাৰ্টিছৰ পৰা তোমালোকৰ 3 মাৰ্কছ এটা আহিব আৰু সেই যিটো তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন সেই গোটেই ইলেক্ট্ৰনিক কনফিগাৰেশ্যন তোমাৰ যিটো জিংক কিয় হয় নহয় সেইটো কণ্ডিশ্যনেল এইকেইটা আহিলে সেইকেইটা নাহিব পাৰে বা সেইকেইটাও আহিব এইকেইটাও আহিব পাৰে এনেকুৱা হ'ব পাৰে এই বস্তুখিনি তোমালোকৰ 100% কমন হা এইখিনি বস্তুৰ পৰা তোমালোকৰ আহিবই কৈছে ডিএনএ ব্লকৰ তাৰপিছত তোমালোকৰ কি থাকে ডিএনএ ব্লকৰ এ ব্লক থাকিল এ ব্লকৰ লেন্থেনাৰ কন্ট্ৰেকশ্যন আৰু এক্টিনৰ কন্ট্ৰেকশ্যন কিয় কাৰণে সিহঁতৰ চাইজবোৰ ছেম হয় সেইটো চাবা ঠিক আছে এলয় ইয়াতে ডি ব্লকত আমাৰ এলয় ফৰ্মেশ্যন আছিলে কিয় কাৰণে কাৰণ সিহঁতৰ চিমিলাৰ ইন চাইজ হয় কেটালাইটিক প্ৰপাৰ্টি কিয় কাৰণে সিহঁতে এক্টিভ কৰি ৰাখে আৰু সিহঁতে বৰ্ণবোৰ উইকেনিং কৰি দিয়ে ৰিয়েজেণ্টৰ যাতে সিহঁতে বেলেগৰ ৰিয়েকশ্যন কৰি বৰ্ণ এটা ফৰ্ম কৰিব পাৰে এই গোটেইখিনি বস্তু আমি চাম ডি ব্লক এন এ ব্লক এলিমেণ্ট এক্টিনৰ কণ্টিনিউল লেন্থেনাৰ কন্ট্ৰেকশ্যন এক্টিনৰ কন্ট্ৰেকশ্যন আছিলে আৰু ইহঁতৰ প্ৰপাৰ্টিবোৰ চাবা এ ব্লকৰ প্ৰপাৰ্টিবোৰ চাবা জেনেৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো চাবা হৈ যাব ইয়াৰ তোমাৰ যিমান মাৰ্কছ আহিলেও তোমালোকে ইয়াৰে মিনিমাম 5 মাৰ্কছ এটা স্ক'ৰ কৰিব পাৰিবা যদি এইখিনি পঢ়া আৰু এইটো বহুত ইজি চেপ্টাৰ তোমালোকে উইদিন 2 আৱাৰ্ছত খতম কৰিব পাৰিবা চ' ডি ব্লক এ ব্লক হ'ল এতিয়া মই কোঅৰ্ডিনেশ্যন কম্পাউণ্ড চোৱা এইকেইটা চাবা এনি হাউ চাবা তোমালোকে এই বস্তুখিনি আহিব তোমাৰ চাবা এই চেপ্টাৰৰ পৰা এই বস্তুখিনি বহুত ইম্পৰ্টেণ্ট মই লিখি দিছোঁ ৱাৰ্নাৰ্ছ পষ্টুলেটছৰ পৰা কুৱেশ্যন সোধে তোমাৰ প্ৰাইমাৰী ভেলেঞ্চি ছেকেণ্ডাৰী ভেলেঞ্চি আইডেণ্টিফিকেশ্যন এটা কেমিকেল ইকুৱেশ্যন দিলে ইয়াৰ পৰা আমি ইমানটা বস্তু পালোঁ তো ছেকেণ্ডাৰী ভেলেঞ্চি কিমান স্কুৱাৰ ব্ৰেকেটৰ ভিতৰত থকাটোক আমি লিগেণ্ডটোক আমি কওঁ ছেকেণ্ডাৰী ভেলেঞ্চি বাহিৰত থকা আয়নাইজেবলটোক আমি প্ৰাইমাৰী ভেলেঞ্চি তাৰপিছত সুধিব পাৰে এই ৱাৰ্নাৰ্ছ পষ্টুলেটছৰ পৰা কিছুমান সৰু সৰু ডেফিনেশ্যন আছে এইবোৰ চাবা লিগেণ্ডৰ ডেফিনেশ্যন আছে চিলেটিং এফেক্টৰ আছে ডাইডেণ্টেড এইবোৰ আছে ইয়াৰ ডেফিনেশ্যনটো চাবা নহ'লে ৱাৰ্নাৰ্ছ পষ্টুলেটছকেইটা চাবা মানে ৱাৰ্নাৰ্ছ পষ্টুলেটটো হ'ল বাৰু কিন্তু ৱাৰ্নাৰ্ছৰ পিছত তোমাৰ তাত কিছুমান ডেফিনেশ্যনো আছে ৱাৰ্নাৰ্ছ পষ্টুলেটছৰ পিছত সেই বস্তুখিনি চাবা এই বস্তুখিনিৰ পৰা তোমালোকৰ 2 মাৰ্কছ এটা ধৰি লোৱা আহিবই ৱাৰ্নাৰ্ছ পষ্টুলেটছ বা তাৰ তলত থকা ডেফিনেশ্যনখিনি ছেকেণ্ডাৰী ভেলেঞ্চি এই প্ৰাইমাৰী ভেলেঞ্চি তাৰ কিছুমান আছে চিলেটিং লিগেণ্ড আছে এম্বিডেণ্টেল লিগেণ্ড আছে এক্সাম্পলছ এইবোৰ এই বস্তুখিনি তোমাৰ ইয়াৰ পৰা 2 মাৰ্কছ এটা প্ৰতি বছৰে আহিবই তাৰপিছত তুমি নমেনক্লেচাৰ এটা বা দুটা তোমালোকে দেখিবাই প্ৰতি বছৰ আহিবই ঠিক আছে নমেনক্লেচাৰ ভালকৈ পঢ়ি ল'বা আইডাৰ তোমাৰ লিখি দিব তাক ফৰ্মুলা লিখিব লাগিব নহ'লে তুমি ফৰ্মুলা দিয়া থাকিব তুমি তাক লিখিব লাগিব তাৰপিছত আইচোমাৰিজম এইটো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ টপিক আইচোমাৰিজম তোমাৰ জিঅ'মেট্ৰিকেল আৰু ষ্ট্ৰাকচাৰেল আইচোমাৰিজমৰ পৰা কুৱেশ্যন আহে তোমাৰ চিষ্টেন্স আইচোমাৰিজম তোমাৰ দিব ডিছকাছ কৰিব দিয়ে তোমাৰ চিলেটিং লিগেণ্ডৰ যিকেইটা দিয়া আছে সেইকেইটা চাবা চলভেট বা হাইড্ৰেট বুলি কয় এটা তাৰপিছত আছে তোমাৰ আৰু কেইটামান আছে তোমালোকৰ ষ্ট্ৰাকচাৰ যিকেইটা তুমি চাবা দুটা পেজত আছে বস্তুখিনি এই আইচোমাৰিজমৰ পৰা 2 মাৰ্কছ এটা তোমালোকে কনফাৰ্ম ধৰি ল'ব পাৰা 2 মাৰ্কছ ফ্ৰম ৱাৰ্নাৰ্ছ পষ্টুলেটছ আৰু তাৰ লগত থকা ডেফিনেশ্যনছবোৰৰ পৰা নমেনক্লেচাৰ 2 মাৰ্কছ বা 1 মাৰ্কছ আইচোমাৰিজমৰ যিমান ভালকৈ পঢ়ি যাবা ভালকৈ ইয়াৰ পৰা এক্সাম্পল আহে ধুনীয়াকৈ আঁকি মেলি লিখিব লাগিব 2 মাৰ্কছ তাৰপিছত আহিব তোমাৰ মেটেল কাৰ্বনিল বণ্ড নহ'লে CFT বা PBTৰ পৰা কুৱেশ্যনছ 3 মাৰ্কছ কেনেকৈ আহিব তুমি চাবা হা মেটেল কাৰ্বনিল ডাইৰেক্ট কৈছে চিনাৰ্জিক এফেক্ট চিনাৰ্জিষ্টিক এফেক্ট হা চিনাৰ্জিষ্টিক এফেক্ট বুলি কয় ইয়াতে মেটেল কাৰ্বনিলত তোমাৰ এটা সিগমা বণ্ড বনায় এটা তোমাৰ কি কৰে পাই বণ্ড বনায় কাৰ মাজত হয় তোমাৰ ভেকেণ্ট ডি অৰবিটেল কাৰ পৰা কাৰ লৈ যায় এই বস্তুটো ডায়েগ্ৰামৰ সৈতে আঁকিব লাগিব ডায়েগ্ৰামৰ তাতে কাষৰ এখাত লিখা আছে ধুনীয়াকৈ আঁকিব লাগিব এইটো মেটেল কাৰ্বনিলৰ আৰু নহ'লে তুমি CFT আৰু PBT তুমি কি চাবা CFT তোমাৰ কুৱেশ্যনছখিনি চাই ল'বা ইনটেক্স কুৱেশ্যন এক্সাম্পল এক্সাৰচাইজ কুৱেশ্যনছ PBT কি আহে চাবা হা ইহঁতৰ পৰা কি কুৱেশ্যন আহে যে এটা কম্পাউণ্ড দিয়া থাকিব দিছ ওৱান ইজ কালাৰলেছ বাট দিছ কম্পাউণ্ড ইজ কালাৰ্ড কালাৰ কোম্পানী কিয় সোনকালে DD ট্ৰেনজিশ্যন পচিবল থাকিলে আকৌ PBT ইউজ কৰিবলৈ সুধিলে তাৰ যিকেইটা তোমাৰ ইনটেক্স মই একদম ইজি কৰি দিছোঁ তোমালোকৰ যদি সময় নাই আগতে পঢ়া নাই PBT CFT এৰি দিয়া মুখস্থ কৰিব গ'লে তোমালোকৰ নহ'ব যদি এতিয়ালৈকে পঢ়া নাই PBT CFT তোমালোকে PBT CFT এৰি দিয়া যদি তোমালোকে পঢ়িব বিচাৰিছা নিজৰ ইচ্ছামতে PBT CFT কি পঢ়িবা ইনটেক্স কুৱেশ্যনত কেইটামান ইনটেক্স কুৱেশ্যন আছে কালাৰ কম্পাউণ্ড মেগনেটিক প্ৰপাৰ্টি পাৰামেগনেটিক ডিছনিছ ডাইমেগনেটিক কিয় সেইকেইটা যদি বাই চান্স তোমালোকৰ মুখস্থ সেইকেইটা মুখস্থ কৰি থৈ যাবা তাৰ ৰিলেটেড কুৱেশ্যনছ আহিব তোমালোকে বহুত বেছি লিখিব নোৱাৰিলেও এক্সামত যদি বেলেগ কম্পাউণ্ডো দিয়ে তাৰ ৰিজনটো লিখিব পাৰিবা 1 মাৰ্কছ এটা স্ক'ৰ কৰিব পাৰিবা এইটো কাইণ্ড অফ ট্ৰিক মানে আদাৰৱাইজ তোমালোকৰ যিবিলাকে পঢ়ি গৈছে PBT আৰু CFT সেই কুৱেশ্যনকেইটা মেগনেটিক প্ৰপাৰ্টিবোৰ বেছ কৰি কুৱেশ্যন সুধে নহ'লে কালাৰিং কম্পাউণ্ডৰ ওপৰত মানে প্ৰশ্ন সুধে ডিছনিছ কালাৰ ডিছনিছ নট আৰু মেগনেটিক সুধিলে ডিছনিছ পাৰমেগনেটিক এণ্ড ডিছনিছ ডাইমেগনেটিক হোৱাই ৰিজনটো কি হয় ইউজিং PBT ধুনীয়াকৈ লিখিব লাগিব বহুত বেছি লিখিব নালাগে এটা পেজৰ এটা ফুল পেজ লিখিলে 3 মাৰ্কছ আহিলে
পেজটো কমপ্লিট কৰি নিদিম মানে তাতছে ডাবল লিখিব নাযাবা হা এইখিনিতে হৈ যাব ধুনীয়াকৈ তো মেটেল কাভাৰিং ক'লোঁ তো এইখিনি বস্তু তুমি ফ'ল' কৰা নমেনক্লেচাৰ 2 নম্বৰ আইচ'মাৰিজম 2 মাৰ্কছ যদি সম্ভৱ হয় যদি তোমালোকে টান পাইছা এইটো স্কিপ মাৰিব পৰা যদি এতিয়ালৈকে পঢ়া নাই তুমি বুজি পোৱা নাই এইটো স্কিপ মাৰিব পৰা কিন্তু এইটো বহুত ইম্পৰ্টেণ্ট হয় প্ৰতি বছৰে আহে অহাটো চান্সেছ থাকে বহুত 100% নমেনক্লেচাৰ 2 মাৰ্কছ ৱাৰ্নাৰ্ছ পষ্টুলেশ্যন ৰিলেটেড তাৰ এইবোৰ চাব পইণ্ট থাকে তাৰ পৰা কুৱেশ্যনছ আহে ডেফিনেশ্যন উইথ এক্সাম্পল এনেকুৱা তো এইখিনিৰ পৰা তোমালোকৰ 9 মাৰ্কছ আছে মই মিনিমাম ইয়াৰ পৰা মিনিমাম 7 মাৰ্কছ এটা পাবলৈ তোমালোকে সক্ষম হ'বা চেপ্টাৰটো বহুত টান বুলি কয় কিন্তু চেপ্টাৰটো তোমাক এনেকৈ যদি তোমালোকে চিষ্টেমেটিকেলি পঢ়া যদি এতিয়ালৈকেও পঢ়া নাই এই চিষ্টেমত যদি তোমালোকে পঢ়া তোমালোকৰ স্ক'ৰ কৰিব পাৰিবা ভাল মাৰ্কছ এটলিষ্ট 7 মাৰ্কছ অ'কে এতিয়া আমি ফিজিকেল কেমেষ্ট্ৰিলৈকে গৈ আছোঁ চ' ফিজিকেল কেমেষ্ট্ৰিত তোমালোকৰ কি হ'ব ইনৰ কি হ'ব আমি ইলেক্ট্ৰকেমিষ্ট্ৰিৰ পৰা ষ্টাৰ্ট কৰিম ইলেক্ট্ৰকেমিষ্ট্ৰি মই পইণ্ট কেইটা কৈছোঁ কি পইণ্ট তুমি চাব লাগিব হা লাষ্টত তোমালোকৰ বেটাৰী চেপ্টাৰটো যে আছে যিটো বেটাৰী টপিকটো যে আছে নট চেপ্টাৰ টপিকটো যে আছে বেটাৰীৰ পৰা তোমাৰ ছেকেণ্ডাৰী যিকেইটা বেটাৰী আছে তাৰ বিষয়ে চাবা তাৰে কেমিকেল ইকুৱেশ্যন কেইটা মেইনলি কি হয় তোমাৰ কেমিকেল ইকুৱেশ্যন কেইটা চাবা প্লাছ মেটেৰিয়েল ইউজ কি পেষ্ট লগাই পেলাই তাক বনাইছে সেইকেইটা চাবা বেটাৰী হেৰি আৰু তাৰ এইটো বেটাৰীৰ লগতে তোমাৰ আৰু আছিলে তাতে তোমাৰ আছিলে কৰ'জনখিনিও আছিলে কৰ'জনৰ তোমাৰ কিয় কাৰণে হয় তাৰ এইটো কাষ্টিংটোৰ সেইটো চাবা ইকুৱেশ্যন কেইটা চাবা তাৰপিছত আছিল ফুৱেল চেল ঠিক আছে এইখিনিৰ পৰা তোমালোকে 2 মাৰ্কছ বা 3 মাৰ্কছ 2 to 3 মাৰ্কছ এটা আহিব ঠিক আছে এইখিনি তাই মুখস্থ বস্তু তাৰমানে আৰু বেলেগ বুজিবলগীয়া বহুত বেছি নাই তাৰপিছত আহিব তোমাৰ গেলভেনিক চেল ইয়াৰ ইকুৱেশ্যন কেইটা চাবা ইকুৱেশ্যন কেনেকৈ ওলায় কেনেকৈ নোলায় ইউজিং নাৰ্ছ ইকুৱেশ্যন 2 to 3 মাৰ্কছ কনফাৰ্ম আহিব গেলভেনিক চেলৰ পৰা তাৰপিছত তুমি ইয়াতে দুটা বস্তু চাবা এই দুটা বস্তু মই কৈ আছোঁ পৰীক্ষাৰ আগত কেনেকৈ কৰিব পাৰি মই ক'লোঁ ন বেটাৰী কৰ'জন ফুৱেল চেল এইখিনি বস্তুৰ পৰা তোমাৰ 2 মাৰ্কছ বা 3 মাৰ্কছ এটা আহিব মেটেৰিয়েল ইউজ কৰিছে কেনেকৈ কেমিকেল ইকুৱেশ্যন কৰ'জন বা ইহঁতৰ আৰু তোমাৰ ফুৱেল চেলৰ কেমিকেল ইকুৱেশ্যন এইকেইটা ইয়াৰ ভিতৰত তোমালোকৰ 2 বা 3 মাৰ্কছ তাৰ এইখিনি মুখস্থ বেলেগ একো নাই তাৰপিছত গেলভেনিক চেলৰ ইকুৱেশ্যনটো উলিয়াব জানিব লাগিব অক্সিডেশ্যন ৰিডাকশ্যন কি হয় ইউজিং নাৰ্ছ ইকুৱেশ্যন কেনেকৈ তুমি প্ৰব্লেম ছল্ভ কৰিবা ঠিক আছে কৰ্লাছ ল' এটা আছে কৰ্লাছ ল' এইটো ইনফাইনাইট ডাইলিউশ্যনৰ যে এটা আছে এনেকুৱা যে ইণ্ডিভিজুৱেল তোমাৰ হেৰি হৈ যায় ইণ্ডিভিজুৱেল আয়নৰ যে এইটোত আমি প্লাছ কৰিলে যে পাওঁ আমি ইয়াৰে তুমি ইকুৱেশ্যনটো চাবা NaClৰ পৰা সুধে কিবা বেলেগ কম্পাউণ্ড এটা দিয়ে তাৰ চাবা কাৰ্লছ ল' ফাৰাডেছ ল' ইহঁতৰ পৰা কি সোধে ইয়াৰ ইকুৱেশ্যন ইউজ কৰি পেলাই তোমাক কি সোধে নিউমাৰিকেল সোধে কাৰ্লছ ল'টোৰ পৰা কুৱেশ্যন সোধে ইনফাইনাইট ডাইলিউশ্যনৰ এইটো হা আৰু লগতে ইয়াৰ আৰু এটা বস্তু আছে তোমাৰ মোলাৰ কনচেনট্ৰেশ্যন ভেৰি কেনেকৈ কৰে তো ষ্ট্ৰং ইলেক্ট্ৰলাইট উইক ইলেক্ট্ৰলাইট কনচেপ্টৰ এই বস্তুখিনি ইয়াতে আহে সেইটো অলপ টান আছে বাৰু সেইখিনি পঢ়িছা যদি কোনোবা ভালকৈ পঢ়ি ল'বা আদাৰৱাইজ কাৰ্লছ ল'ৰ ইকুৱেশ্যনটো ইউজ কৰি পেলাই কাৰ্লছ ল'ৰ পৰা কুৱেশ্যন সোধে এইটো ইকুৱেশ্যন ইউজ কৰি প্ৰব্লেম ছল্ভ কৰিবলৈ চেষ্টা কৰা ফাৰাডেছ ল'ৰ এটা ইকুৱেশ্যনৰ পৰা তোমাৰ বহুত বস্তু ছল্ভ কৰিব পাৰে সেইটো বস্তু উলিয়াব চেষ্টা কৰা ইকুৱেশ্যন কেমিকেল নিউমাৰিকেলছ গেলভেনিক চেলৰ ইকুৱেশ্যনটো কেনেকৈ কৰে অক্সিডেশ্যন ৰিডাকশ্যন ইউজ কৰি নাৰ্ছ ইকুৱেশ্যন কেমিকেল ইকুৱেশ্যন কেনেকৈ কৰিব পাৰে গিভছ ফ্ৰী এনাৰ্জি কেনেকৈ উলিয়াব পাৰি এই গোটেইখিনি বস্তু ইয়াৰ পৰা সোধে হা মানে নট চেল চেল এই বস্তুখিনি চালে তোমালোকৰ ইলেক্ট্ৰকেমিষ্ট্ৰিটো হাৰ্ড চেপ্টাৰ হ'লেও ইয়াৰ তোমালোকে 6 মাৰ্ক এটা মিনিমাম স্ক'ৰ কৰিব পাৰিবা এইখিনি বস্তু চালে ঠিক আছে কেমিকেল কাইনেটিক্সত মানে কি চাবা অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যন ডিফাৰেন্স বিটুইন অৰ্ডাৰ এণ্ড মলিকুলাৰিটি মাজত ডিফাৰেন্সটো চাবা ঠিক আছে তাৰপিছত থাকিল তোমাৰ কি ফাৰ্ষ্ট অৰ্ডাৰ হাফ লাইফ পিৰিয়ড আৰু ইহঁতে ইউনিট কেইটা ছেকেণ্ড অৰ্ডাৰৰ ইউনিট কেনেকৈ ওলায় 0 অৰ্ডাৰ ইহঁতৰ ইউনিট কেইটা কেনেকৈ ওলায় তোমাৰ উলিয়াবটো জানিব লাগিব আৰু লগতে ইয়াৰ হাফ লাইফ পিৰিয়ডত তোমাক কিছুমান কনচেপ্ট দিব যে 30% ৰিয়েক্টেণ্টত 30% কনচেন্ট্ৰেশ্যন কমোৱা যায় প্ৰডাক্টৰ কি হ'ব হাফ লাইফ পিৰিয়ড কি হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যনছ ইয়াৰ পৰা নিউমাৰিকেল আহিব 2 to 3 মাৰ্কছ ঠিক আছে ডিফাৰেন্স বিটুইন 2 পৰা আহিব পাৰে 1 বা 2 মাৰ্কছ অৰ্ডাৰ অফ দ্য ইকুৱেশ্যনৰ পৰা 1 মাৰ্কছ এটা আহিব পাৰে ঠিক আছে এইখিনি তোমাৰ থাকিল তাৰপিছত তোমাৰ কি থাকিব এইখিনিতো অলপ ইজি পাবা তাৰপিছত তোমাৰ পিছফালে থাকিব তোমাৰ গেছ মানে তোমাৰ কাইনেটিক থিয়ৰী যিবোৰ আহিব ন তাতে তোমাৰ লাষ্টত চাবা তোমালোকৰ এনেকুৱা এক্টিভেশ্যন এনাৰ্জি ইউজ কৰি এক্টিভেশ্যন এনাৰ্জিৰ পৰা
এনেকুৱা এটা T2 - T1 এনেকুৱা এটা ইকুৱেশ্যন আছে একদম লাষ্টত চাবা ঠিক আছে টেম্পাৰেচাৰ দুটা বেলেগ বেলেগ দিয়া থাকে তো এইটোৰ পৰা কি সোধে তোমালোকৰ এই লাষ্টটোৰ পৰা কলিজন ফ্ৰিকুৱেঞ্চি এইবোৰ আছে বহুত বস্তু কনচেপ্ট আছে বা সেইকেইটা সৰু সৰু বস্তুখিনি ডেফিনেশ্যন চাবা বাট এই লাষ্টৰ এই ইকুৱেশ্যনটোৰ পৰা 3 মাৰ্কছৰ নিউমাৰিকেল এটা প্ৰতি বছৰে সুধি আছে অলমষ্ট তো সেই লাষ্টৰ পাৰ্টটোৰ পৰা 3 মাৰ্কছ এটা হয় নিউমাৰিকেল হিচাপে আহিব নহ'লে তুমি কলিজন ফ্ৰিকুৱেঞ্চি কি হয় হোৱাট ইজ পাৰফেক্ট কলিজন সুধিব পাৰে তো এনেকুৱা বস্তুখিনি ডেফিনেশ্যন চাবা নহ'লে ইয়াৰ পৰা ইকুৱেশ্যন আহিব এইটো লাষ্টৰ যিকেইটা ইকুৱেশ্যন আছে আৰু অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যন যোনে একোৱে পঢ়া নাই ইমানখিনিলৈকে যাবই নালাগে তোমালোকে অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যনটো ওলাব চেষ্টা কৰিবা ডিফাৰেঞ্চটো চাবা এই হাফ লাইফ 1 ডিগ্ৰী আৰু তোমাৰ জিৰ' অৰ্ডাৰ এইটো ডিফাৰেঞ্চিয়েট কেনেকৈ কৰে মানে তোমাৰ নট ডিফাৰেঞ্চিয়েট ডিৰাইভেশ্যন কেনেকৈ কৰে সেই বস্তুখিনি তোমালোকে চাবলৈ চেষ্টা কৰিবা এইবোৰ ডাইৰেক্ট কুৱেশ্যনছ আহে আৰু ইউনিট কেইটা মনত ৰাখিব চেষ্টা কৰিবা তো ইয়াৰ পৰা তোমালোকে 4 মাৰ্কছ এটা পাব পাৰা এইখিনি পঢ়িলে মিনিমাম আৰু এইখিনিৰ পৰা আহিবই মানে এইখিনি টপিকৰ পৰা কুৱেশ্যনছ আহে তাৰ বেছি আহিব পাৰে বাট এইখিনি আহিব আৰু হা তো লাষ্ট থাকিল সলিউশ্যন চেপ্টাৰটো সলিউশ্যন চেপ্টাৰটো মেইনলি তোমালোকৰ চাবা হা মই 4টাই পঢ়িলোঁ বাৰু মাজৰটো প্ৰথমতে কৈছোঁ আইডিয়েল নন আইডিয়েল এই আইডিয়েল নন আইডিয়েলটো ফাৰ্ষ্ট পঢ়িবা তাতে কি থাকিব তাতে তোমাৰ পজিটিভ ডেভিয়েশ্যন নিগেটিভ ডেভিয়েশ্যনৰ কথা এটা আছে এজিঅ'ট্ৰপৰ কথা এটা আছে ঠিক আছে এজিঅ'ট্ৰপৰ কথা যে গোটেইখিনি বস্তু চাবা গ্ৰাফ যে আছে ন এইটো ফাৰ্ষ্ট এইখিনি পঢ়ি ল'বা এই মুখস্থ বস্তু বেলেগ একো নাই তাৰপিছত তুমি আগলৈকে যাবা মলাৰিটিটো কেপিটেল এম হয় মলাৰিটিটো স্মল এম হয় তাৰপিছত মল ফ্ৰেকশ্যন ইউজ কৰি আমি কি কৰিব পাৰোঁ এইবোৰ ইয়াৰ নিউমাৰিকেল চাবা 2 মাৰ্কছৰ ইকুৱেশ্যন 2 মাৰ্কৰ নিউমাৰিকেল যিবোৰ আছে ইনটেক্স এণ্ড এক্সাৰচাইজ এইখিনি কুৱেশ্যন তুমি লগে চাবা ঠিক আছে তাৰপিছত তোমালোকৰ ইয়াৰে কি আছে হেনৰিছ ল' তো হেনৰিছ ল' চাবা তো হেনৰিছ ল' আৰু কি থাকিল তোমালোকৰ ৰাউল্ছ ল' ডেফিনেশ্যনকেইটা চাবা উইথ কেমিকেল ইকুৱেশ্যনকেইটা ঠিক আছে কেতিয়া স্পেচিয়েল কেছ হয় এই হেনৰিছ ল' আৰু তোমাৰ ৰাউল্ছ ল' কেতিয়া এটা স্পেচিয়েল কেছ বুলি কয় সিহঁতৰ দুটা কনষ্টেণ্টকেইটা যেতিয়া ভেলুকেইটা ছেম হয় ঠিক আছে তো এই বস্তুখিনিৰ পৰা তোমালোকৰ কিমান মাৰ্কছ আহিব ধৰা 4 মাৰ্কছমান পাই যাবা 3 to 4 মাৰ্কছ এই বস্তুখিনি পঢ়িলে লাষ্টত থাকিল তোমাৰ কি কলিগেটিভ প্ৰপাৰ্টি প্লাছ এই ফ্ৰেণ্ড অফ ফেক্টৰ ইয়াৰ লগত ৰিলেটেড থাকে কলিগেটিভ প্ৰপাৰ্টিত মানে গোটেইকেইটা ডেফিনেশ্যন চাবা ডিৰাইভেশ্যনটো চাবা তাৰ পৰা তোমাৰ এই থাকে ন যিকেইটা তোমাৰ কোফিচিয়েণ্ট আছে যিকেইটা কনষ্টেণ্ট আছে কনষ্টেণ্টকেইটা স্পেচিফিক নাম আছে গোটেইকেইটা ইউনিটৰ কিন্তু ভেলুকেইটা ছেম চবতে ইউনিট ছেম হয় নামকেইটা চাবা কোনটোৰ লগত কোনটো আছে হা কলিগেটিভ প্ৰপাৰ্টি তাৰ নিউমাৰিকেল চল্ভ কৰিব পাৰিবা তোমালোকে আৰু ফ্ৰেণ্ড অফ ফেক্টৰ ইউজ কৰি তোমালোকক তাৰ কেতিয়াবা দি দিব পাৰে এইটো অলপ টান হয় যেতিয়া ফ্ৰেণ্ড অফ ফেক্টৰ তোমাৰ ডিছ'চিয়েশ্যন কনষ্টেণ্ট কৰি ইউজ কৰা যায় প্ৰতি বছৰ এটা টান কুৱেশ্যনছ দিয়ে তো যোনে এতিয়ালৈকে ফ্ৰেণ্ড অফ ফেক্টৰ ইউজ কৰি ডিছ'চিয়েশ্যন ইউজ কৰি পেলাই মানে কুৱেশ্যনছ কেইটা কৰিছা দেন ইউ কেন গ' ফৰ ইট আদাৰৱাইজ যোনে এতিয়ালৈকে পঢ়া নাই দেন ইউ ডোণ্ট নিড টু ষ্টাডি এবাউট this dissociation constant and all okay this is little bit kind of hard not hard some concepts are there so তোমালোকে পঢ়িব লাগিব এইবোৰ কথা তো কলিগেটিভ প্ৰপাৰ্টিটো চবেই পাৰিবা এইবোৰ মুখস্থ কৰিলেই হৈ যায় ডেৰিভেশ্যনটো অলপ চালে হৈ যায় তো এই বস্তুখিনি চালে তোমালোকৰ হৈ যাব খালি ফ্ৰেণ্ড অফ ফেক্টৰ এটা বস্তু মই মনত ৰাখিব আইটো কেনেকৈ ওলাই আমাৰ ফ্ৰেণ্ড অফ ফেক্টৰ তুমি ছাপ'জ NaCl ইয়াতে ফ্ৰেণ্ড অফ ফেক্টৰ কিমান বুলি ক'লে তো প্লাছ এটা মাইনাছ দুটা হ'ব BaCl2 বুলি যদি তোমাক কয় তোমাৰ কি হ'ব ইয়াতে তোমাৰ এটা আছে আৰু ইয়াত দুটা আছে ইয়াৰে দুটা আছে ন কি হ'ব ইয়াত 3 হ'ব এনেকুৱাবোৰ উলিয়াব চেষ্টা কৰিবা হাউ মেনি ফেক্টৰ্ছ আৰ দেয়াৰ বুলি সুধি দিলে মানে কি এইবোৰ এনচাৰ লিখিব লাগিব তো দিছ ইজ অল এবাউট দ্য চিলেবাছ অফ ক্লাছ 12 যিখিনি তোমালোকে টপিক ষ্টেট বৰ্ডৰ কাৰণে 5-6 ডেজ আছে মাজত গেপ মানে এটলিষ্ট 4 দিন 5 দিন আছে চাগে মই দেখিছোঁ অলপ গেপ আছে তো সেইকেইটা দিনত তোমালোকে এইখিনি কভাৰ আপ কৰিব পাৰিবা ধুনীয়াকৈ এই টপিকখিনি আগতে প্ৰায়ৰিটাইজ কৰি পেলাই পঢ়িবা ৰিমেইনিং চেপ্টাৰটোৰ এইখিনি প্ৰায়ৰিটাইজ কৰি বাকীখিনি যিখিনি থাকি গ'ল 30% বা 20% মই ডিছকাছ কৰা নাই যিখিনি মানে ৰিলেভেণ্ট হয় বাট নট মষ্টলি আস্কিং আৰু দুটা এটা ৰৈ যাব পাৰে মোৰ তথাপি মানে এই বস্তুখিনি ষ্টাডি কৰাৰ পিছত এইখিনিলৈকে যাবা তোমালোকে বহুত বেছি হেল্পফুল হ'ব তোমালোকৰ ছেকেণ্ডলি অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকে যেতিয়া লিখিবা তাতে সদায় নামকেইটা ৰিয়েকশ্যনবোৰ কৰিলে তলত তোমালোকে সদায় তাৰ নামটো লিখিবা হা এইটো ফুল কাম নকৰিবা চবেই ফুল কাম কৰে এইটো আৰু এই এনেকুৱা ধৰণৰ মিষ্টেকৰ কাৰণে তোমালোকৰ মাৰ্কছবোৰ চাবা আমি এক্সপেক্ট কৰোঁ যে আমি আউট অফ 70-65 মান কৰি আহিছোঁ বাট প্ৰেক্টিকেলি তুমি 40-45 মান পাই আছা কেনেকৈ পালা কাৰণ অনলি বিকজ এনেকুৱা চিলি মিষ্টেক নহয় এইটো মেজৰ মিষ্টেকে হয় ইগনৰেঞ্চ মানে হা এইবোৰ বস্তু কৰিবা ছেকেণ্ডলি হোৱাট হেপেন্স ওৱান টাইম কুৱেশ্যন আহিলে তুমি লাইনটো লিখি পেলাই তাতে ইকুৱেশ্যনটো কৰিবা থাৰ্ডলি ডিষ্টিংগুইজিং মেথডৰ কুৱেশ্যনছ আহিব তো ডিষ্টিংগুইজিং মেথড লিখিলে সদায় কেমিকেল টেষ্টৰ থ্ৰুদি কৰা যায় ঠিক আছে সেইটো কৰিবা তাৰপিছত 1 মাৰ্কছৰ কুৱেশ্যন বেছিকৈ ইলাবৰেট কৰিব নাযাবা 1 লাইন 2 মাৰ্কছত 3 লাইনত লিখিবা কাহিনী খতম য'ত নেচেচাৰী কেমিকেল ইকুৱেশ্যন থাকে নিলিখাকৈ নাথাকিবা অৰ্গেনিকত
ইনঅৰ্গেনিকৰ চাবচিকুৱেণ্টকৈ লিখিবা নাম্বাৰিং কৰি লিখিবা ভাল মাৰ্কছ পাবা মই ধুনীয়াকৈ বুজাই দিছোঁ কি পঢ়িব লাগিব আৰু ফিজিকেল কেমেষ্ট্ৰি যেতিয়া নিউমাৰিকেল কৰিবা তাৰ ইউনিটৰ যেতিয়া তুমি ফৰ্মুলা পুট কৰিবা ভেলু কেইটা তেতিয়া তাৰ প্ৰথম লাইনটো তুমি ইউনিট কেইটা দিবলৈ নাপাহৰিবা লাগে তাৰ মাজৰকেইটা তুমি দিয়া নো প্ৰব্লেম ফাৰ্ষ্ট ষ্টেপটো তুমি চবৰে ইউনিট কেইটা দিলা একদম লাষ্টত যেতিয়া এনচাৰটো লিখিবা তাৰ ইউনিটটো দিবা কাহিনী খতম আৰু মোষ্টলি এছআই ইউনিট আৰু চিজিএছ ইউনিটৰ লগত খেলি মেলি থাকে যদি গোটেইকেইটা এছআই ইউনিটত দি আছে ইউ নিড টু এনচাৰ ইট ইন এছআই ইউনিট ইফ চিজিএছত দি আছে গোটেইকেইটা দেন চিজিএছত কৰিলে হ'ব যদি এটা চিজিএছ এটা এছআইত দি আছে তুমি চিজিএছটো এছআইলৈকে কনভাৰ্ট কৰি লাষ্টৰ এনচাৰটো এছআইত লিখিব লাগিব এইবোৰ কনভাৰ্চন বহুত ইম্পৰ্টেণ্ট এইবিলাকতে তোমালোকৰ মাৰ্কছ যাব ফিজিকেল কেমেষ্ট্ৰি মেইনলি চব কৰি থোৱা অহা যায় কিন্তু আমি কিছুমান নেগলিজেঞ্চিৰ কাৰণে আমি মাৰ্কছটো কম পাওঁ বা গোটেইখিনি কাটা কাটি যায় ষ্টেপ মাৰ্কেও তোমালোকৰ তেতিয়া বচাব নোৱাৰে এনেকুৱা নেগলিজেঞ্চি মানে কোনো স্কোপ নাথাকে ঠিক আছে চ' এট লাষ্ট মই এটা কথাই কওঁ তোমালোকৰ এই ভিডিঅ'টো যদি হেল্প হৈছে তোমালোকৰ ইউজফুল হৈছে যদি ভাবা তোমালোকে এই লগৰ লগত শ্বেয়াৰ কৰিবা এই ভিডিঅ'ৰ যিখিনি কণ্টেণ্ট আছে গোটেইখিনি কণ্টেণ্ট ভালকৈ পঢ়ি যাবা ভাল স্ক'ৰ কৰিবলৈ সম্ভৱ হ'ব বুলি মোৰ আশা আছে গতিকে চবকে পৰীক্ষাৰ বাবে অল দ্য বেষ্ট থাকিল থেংক ইউ ছ' মাছ